উপনিৰ্বাচন 2024 আমাৰ শীৰ্ষক আজিৰ আলোচনাৰ সকলোকে স্বাগতম জনাইছো। পোলিং পাৰ্চেন্টেজ আমাৰ হাতত আহি পৰিছে। সামগুৰিত 11 বজালৈকে 31.65% ভোট গ্ৰহণ। পুৱাৰ 11 বজালৈকে বিহালীত 11% ভোটদান। বঙাইগাঁৱত পুৱা 11 বজালৈকে ভোটদানৰ হাৰ 32.90%। চিডলিত ভোটদানৰ হাৰ 32.20%। ইয়াৰ বিপৰীতে ধলাইত ভোটদানৰ হাৰ 24.65%। ভোটদানৰ কিছু পৰিসংখ্যা আমাৰ হাতত আহি পৰিছে। সামগুৰিত 11 বজালৈকে 31.65% ভোট গ্ৰহণ। সামগুৰিত বিহালীত 11% এতিয়ালৈকে ভোটবহন। বিহালীত ভোটদান সন্তোষজনক হোৱা পৰিলক্ষিত হোৱা নাই। বঙাইগাঁৱত কিন্তু এই মুহূৰ্তলৈকে 32.90% ভোট গ্ৰহণ। চিডলিত 32.20% ভোট গ্ৰহণ আৰু ধলাইত এই মুহূৰ্তলৈকে 24.65% ভোট গ্ৰহণ। গতিকে সামগুৰিত 32-30তকৈ অধিক ভোট গ্ৰহণ হোৱা পৰিলক্ষিত হৈছে। 31.65% এই মুহূৰ্তলৈকে। পুৱাৰ 11 বজালৈকে বিহালীত 11% ভোট গ্ৰহণ। বঙাইগাঁৱত 11 বজালৈকে 32.90% ভোট গ্ৰহণ। এই পৰিসংখ্যা আহি পৰিছে। যি ধৰণে পৰিসংখ্যা আহি পৰিব আপোনালোকক জনাই যাম। সামগুৰি আৰু বিহালীত প্ৰায় 30%, সামগুৰি আৰু বঙাইগাঁৱত 30%তকৈ অধিক লোকে এই মুহূৰ্তলৈকে মতদান সাব্যস্ত কৰা পৰিলক্ষিত হৈছে। আমাৰ টেলিভিছনৰ পৰ্দাত আপোনালোকে দেখি আছে বিধ্বস্ত হোৱা সেই গাড়ীখন। জামান ডাঙৰীয়া, আপুনি গাড়ীখন দেখিছেই। নিৰ্বাচনী হিংসা আজিৰ দিনটোতো আমি দেখিবলৈ পাইছোঁ সামগুৰিত। কি ইংগিত বহন কৰিছে ভৱিষ্যতৰ এনেধৰণৰ ঘটনাই? চাওক, আমি জনা দিনৰ পৰাই মই 72 চনৰ পৰা প্ৰত্যক্ষভাৱে ৰাজনীতিৰ লগত জড়িত। মই দেখা পাইছোঁ যে এনেকুৱা এটা পৰিৱেশ কিন্তু সূচনা কোনোদিন হোৱা নাই। কেৱল 83 চনত সংঘাত হৈছিল, তেতিয়া কংগ্ৰেছ চৰকাৰৰ দিনত নেলি চেলি মেচেকাৰ হ'ল বা গোটেই নিৰ্বাচন মেচেকাৰ হ'ল। সেইটো এটা সুকীয়া ধৰণৰ ঘটনা সংঘটিত হৈছে। গোটেই অসমৰ মানুহৰ তাত চেণ্টিমেণ্টটো জড়িত আছে। কিন্তু নিৰ্বাচন কেন্দ্ৰিক এনেকুৱা ঘটনা কিন্তু হোৱা নাছিলে। কিন্তু এইবাৰ যিটো নিৰ্বাচন কেন্দ্ৰিক ঘটনা আৰম্ভ হৈছে, এইটো কিন্তু ভৱিষ্যতৰ কাৰণে শুভ লক্ষণ নহয়। ভৱিষ্যতে সকলোবিলাক জেগাতেই এনেধৰণৰ ঘটনা 26ৰ কাৰণে আমাৰ কাৰণে বিপদজনক হ'ব। যদি ভাৰতবৰ্ষৰ ৰাজনীতিৰ কিবা এটা পৰিৱৰ্তন হয় সেইটো সুকীয়া কথা, কিন্তু আজিৰ দিনত যিটো ৰাজনীতি চলি আছে এই ৰাজনীতিত কিন্তু ভৱিষ্যতৰ দিনত এটা বেয়া সংকেত ভয়ংকৰ ইংগিত বহন কৰিছে। এটা মন্তব্য আহিছে ঘটনাস্থলীৰ পৰা। মন্তব্যটো শুনিলেও পুনৰ আলোচনাৰ মাজলৈ যাম। ঘটনাস্থলীৰ পৰা এটা মন্তব্য পোৱাৰ লগে লগে দেখিছোঁ কেইটামান মানুহ দৌৰা-দৌৰি কৰি আছে। তাৰপিছত মোৰ বন্ধু এজনক দেখা পাই মই গাড়ী তাৰ দেখা পাই মই জাষ্ট ৰখি নমাই নাই জাষ্ট ৰখিছোঁ। আহি বিজেপিৰ ফ্লেগ হাতত লৈ 5-6টা ল'ৰা আহি লাখুটি লৈ মোৰ গাড়ীখন ভাঙি দিছে। মই সুধিলোঁ যে বাইক কিয় ভাঙিছা? মই কিয় অন্যায় কৰিলোঁ? চৰি কৈ গৈছোঁ। আপোনাৰ প্ৰেছৰ মানুহ? মই প্ৰেছৰ মানুহ। কোনটো প্ৰেছত কাম কৰে? আমাৰ অসম। আপোনাৰ ঘৰ ক'ত? মোৰ ঘৰ অৰিজিনেল লাহৰীঘাট। আপুনি ইয়াত ডিউটিত আহিছিলে? অঁ, ডিউটি আহিছে। অন ডিউটিত? অঁ। আপুনি কি এম পিৰ লগত আহিছিল নেকি? নাই, মই এম পিৰ লগত অহা নাই। মই মোৰ বন্ধুবিলাকে দেখা পাইছে, দেখিছোঁ। নাই, মোক একো কৰা নাই। গাড়ীটোৱে ভাঙিছে? অঁ, গাড়ীটো ভাঙিছে। পিছত ভাঙিও মোক কৈছে দৌৰা-দৌৰি কৰি আছিলে? দৌৰি কৰি আছিলে। অঁ, মোৰ গাড়ীখন। এজন প্ৰত্যক্ষদৰ্শীৰ মন্তব্য আমি শুনিবলৈ পালোঁ। জামান ডাঙৰীয়া, নিৰ্বাচনী হিংসাৰ আমি কথা কৈ আছিলোঁ। আপুনি কৈছে কাহানিও তেনেধৰণৰ হিংসা দেখা নাই। 70 দশকৰ পৰা আপুনি প্ৰত্যক্ষভাৱে ৰাজনীতিত জড়িত, ৰাজনীতিত দেখিছে, অসমৰ উত্থান পতন দেখিছে, কিন্তু এনেধৰণৰ ঘটনা কাহানিও পূৰ্বতে হোৱা আপুনি দেখা নাই। কিন্তু এইবাৰ আমি দেখা পালোঁ সামগুৰিত এনেধৰণৰ নিৰ্বাচনী হিংসা। আজিৰ দিনটোতো গাড়ীখন আমি ভিজুৱেলছ দেখুৱাইছোঁ গাড়ীখনৰ। গতিকে অনাগত সময়ত ই কিহৰ ইংগিত বহন কৰিছে? আপুনি ক'লে ভয়ংকৰ ইংগিত বহন কৰিছে। গতিকে 2026ৰ ৰাজনীতি বা নিৰ্বাচন এনেধৰণৰ হিংসাত্মক হ'ব বুলি ভাবে নেকি আপুনি? এইটো স্বাভাৱিক কথা। 26ত যিটো ট্ৰেণ্ড আৰম্ভ হৈছে অসমৰ ৰাজনীতিত, এইটো কিন্তু ভৱিষ্যতৰ কাৰণে এটা ভয়ংকৰ ৰূপ ল'বগৈ। কাৰণ 26ৰ নিৰ্বাচনে আজিৰ যিটো 5টা সমষ্টিত 4টা ৰুলিং পাৰ্টি, এটাত অপজিশ্যনৰ MLA থকাৰ পিছতো যদি আজি সামগুৰি সমষ্টিত সঁচাকৈ ৰকিবুল হুছেইন ইমানেই কাম কৰিছিল বা ইমানেই তেওঁক মানুহে তেওঁৰ প্ৰতি এটা ভাল ভাৱ আছিল, তেনেহ'লে আজি ৰকিবুল হুছেইনে ঘৰত শুই থাকিলে ভোটখিনি পালেহেঁতেন। আৰু সেইটো সমষ্টিত সংখ্যালঘু ভোট পাৰ্চেণ্টেজ ৱাইজ বহুত বেছি। তেওঁতো আজি সংখ্যালঘু মানুহখিনি ওলাই আহি তেওঁকে সংখ্যালঘুৰ মানুহে আজি আক্ৰমণ কৰিছে। যিবিলাক চেণ্টিমেণ্ট হৈছে, ভৱিষ্যতৰ দিনত প্ৰতিটো অঞ্চলত একেই অৱস্থা হ'ব। কাৰণ সংখ্যালঘুৰ নামত যিটো প্ৰবঞ্চিত কৰিলে কংগ্ৰেছ দলে হওক, UDF হওক, যিটো প্ৰবঞ্চিত কৰিলে অসমত 27টা সমষ্টিৰ ভিতৰত যিটো প্ৰবঞ্চিত কৰিলে, সেই সমষ্টিবিলাকত ইতিমধ্যে এটা ধুমুহাৰ সৃষ্টি হৈছে যে আমাক যদি ৰক্ষণাবেক্ষণ পাবলগীয়া হয়, যিটো ধৰণে আজি ভাৰতীয় জনতা পাৰ্টিৰ তেওঁলোকৰ বক্তব্য কিছুমান বেয়া, যিটো বক্তব্য কিন্তু মানুহক আঘাত কৰে, কিন্তু এনে নৰ্মেলত উন্নয়নমূলক কামত কিন্তু
তেওঁলোকে এইটো কোনো ধৰণৰ বৈষম্য কৰা নাই যে হিন্দু মানুহে পাইছে যদি মুছলমানকেইটাইও পাইছে, গতিকে এইটো বৈষম্য যিহেতু হোৱা নাই সেই কথাখিনি আজি কিন্তু মানুহৰ মনৰ পৰা ওলাই আহিছে। সেইকাৰণে আজি বহুত মানুহ আজি ভাৰতীয় জনতা পাৰ্টীলৈ ধাবিত হৈছে। কিন্তু এই মানুহখিনিক প্ৰকৃততে বিশ্বাস জন্মাব পৰা যিটো তেওঁলোকে চিন্তাধাৰা কৰিব লাগিছে, সেই চিন্তাধাৰাৰ ক'ৰবাত যেন অভাৱ আছে। কাৰণ কংগ্ৰেছে স্বাধীনতাৰ পিছৰ পৰাই কেৱল সংখ্যালঘু ৰাজনীতি আলি আৰু কুলি কৰোঁতে আজি আলিও লগত নাই, কুলিও লগত নাই। আজি এই পৰিস্থিতি কিয় হৈছে? এই ধৰণৰ শোষণ যিটো কৰিলে, এই শোষণৰ ভয়ংকৰ পৰিণতি আজি অসমৰ ৰাজনীতি। আপুনি এটা কথা উল্লেখ কৰিলে, বিজেপিৰ যি উন্নয়নৰ ৰাজনীতি, সেই উন্নয়নৰ ৰাজনীতি অংশীদাৰ সংখ্যালঘু লোকসকল হৈছে আৰু অসমৰ বুজনসংখ্যক সংখ্যালঘু লোক পূৰ্ববংগীয় মূলৰ। মোৰ প্ৰশ্নটো পৰস্পৰ বিৰোধী আমি দেখা পাওঁ, পৰস্পৰ বিৰোধী এক পৰিস্থিতি আমি দেখা পাওঁ যেতিয়া বিজেপিয়ে কয় সেই বংগমূলীয় সংখ্যালঘু লোকসকল অসমৰ যি ভাষা সংস্কৃতি বা অসমৰ জীৱনশৈলীৰ পৰিপন্থী বা তেওঁলোক ভাবুকিস্বৰূপ, সেই মন্তব্য তেওঁলোকে কৰে। তাৰ সমান্তৰালকৈ স্বাভাৱিকতে ভাৰতীয় নাগৰিক যিহেতু তেওঁলোক অংশীদাৰ হ'বই লাগিব। ৰাস্তা এটা বনালে সেই ৰাস্তাটো সকলোৰে কাৰণে, হস্পিটেলখন সকলোৰে কাৰণে। গতিকে এই প্ৰশ্নটোৰ উপস্থাপন আমি সেইকাৰণে কৰিছোঁ কাৰণ ঝাৰখণ্ডত বিজেপিয়ে বাংলাদেশী অনুপ্ৰৱেশৰ ইছ্যুটোক মূল ইছ্যু হিচাপে লৈ নিৰ্বাচনী বৈতৰণি পাৰ কৰাৰ চেষ্টা কৰিছে। অসমতো এইটো আছিল। আজিতো ইয়াতে চুক্তি হ'ল, আজি ইয়াতে মানে এখন কেন্দ্ৰীয় গৃহমন্ত্ৰীৰ পৰা এখন আহিলে, ৰিপৰ্ট ছাবমিট হ'ল। আজিলৈকেতো ইয়াতো কামখিনি হোৱা নাই। গতিকে বাংলাদেশী যাব লাগিব, কাৰোতো ডিছপুট কৰা নাই। কিন্তু বাংলাদেশী নামত যদি ভাৰতীয় নাগৰিক ইতিমধ্যে যিবিলাকে বিজেপি চৰকাৰক মানি লোৱা, সেই মানুহখিনিক তেওঁলোকৰ বিশ্বাসৰ মাজলৈ আনিব পাৰিব লাগিব, যিটো কংগ্ৰেছে শোষণ কৰি আছে। হয়, মই নীলোৎপল মোৰ সৈতে সংযুক্ত হৈছে। নীলোৎপল আপোনাৰ সৈতে। হয় নীলোৎপল, কওক। নিশ্চয় পাৰ্থ, যি বৰ্তমান যি ঘটনা সংঘটিত হৈছে শালপাৰা, তাক লৈ পুনৰ সামগ্ৰীত যি এক উত্তপ্ত পৰিস্থিতি সৃষ্টি হৈছে। কিন্তু ঘটনাস্থলীত ইতিমধ্যে দেখিবলৈ পোৱা গৈছে যে কামাণ্ডো বাহিনী মোতায়েন কৰা হৈছে, আৰক্ষী মোতায়েন কৰা হৈছে, CRPF মোতায়েন কৰা হৈছে। আৰু তাৰ বিপৰীতে মই সামগ্ৰীত যি পৰিৱেশ দেখাওঁ, সামগ্ৰীৰ পৰিৱেশ কিন্তু শান্ত। সামগ্ৰীত আমাৰ দিগেন্দা আছে, মই দিগেন্দা জানিব চেষ্টা কৰিম। ভোট দিলে নাই দিগেন্দা? ভোট দিলোঁ, কিন্তু মানুহ একেবাৰে কম এইবাৰ। মানুহ কম। সন্ধিয়াৰ ভাগলৈ আহিব চাগে। পুৱাৰ ভাগত মানুহ আছিলে, কিন্তু এনেই ইমান টাইমত ৰাতিপুৱা হৈছিল বোলে। এতিয়া আমাৰ মানুহ কম। এতিয়া মানুহ কমিছে গৰমৰ কাৰণে। এতিয়া ভোট দিলে? ভোট দিলোঁ। আৰু মই দেখুৱাইছোঁ ভোট দি আহিছে এগৰাকী ভোটাৰে, তেওঁ ভোটাধিকাৰ সাব্যস্ত কৰিছে। ইয়াত কোনো ধৰণৰ অশান্তি নাই, কোনো ধৰণৰ হাই কাজিয়া একো নাই, ইয়াত একো নাই। নিশ্চয় ইয়াত কোনো ধৰণৰ অশান্তি নাই, কোনো হাই কাজিয়া নাই। মই আৰু দেখুৱাইছোঁ পাৰ্থ, ইয়াত আৰক্ষী নিয়োগ কৰাৰ প্ৰয়োজনো হোৱা নাই। ইয়াত কোনো ধৰণৰ আৰক্ষী বা নিৰাপত্তা আৰক্ষী নিয়োগ কৰাৰ প্ৰয়োজনো হোৱা নাই। কাৰণ সামগ্ৰী বুলি যদি কওঁ, সামগ্ৰী ভদ্ৰ মানুহৰ ঠাই, সামগ্ৰীৰ ঐতিহ্য আছে। কিন্তু সামগ্ৰী কোনে হিংসা জৰ্জৰ কৰিছে সেই কথাবিলাক সকলোৱে বুজি পায়, কিহৰ কাৰণে সামগ্ৰীত হিংসা হৈছে, সামগ্ৰী কিয় বদনাম হৈছে। কিন্তু এটা কথা ক'ব লাগিব যে সামগ্ৰীৰ ৰাইজে আজি গণতান্ত্ৰিকভাৱে ভোটাধিকাৰ সাব্যস্ত কৰিছে। 30% ওপৰত ৰাইজে, প্ৰায় 34% লোকে এতিয়ালৈকে ভোটাধিকাৰ সাব্যস্ত কৰিছে। এতিয়া যিহেতু কিছু গৰম পৰিছে, কিছু ৰ'দ, প্ৰখৰ ৰ'দ, গতিকে কিছু সেমেকা হৈছে ৰাইজৰ উপস্থিতি। কিন্তু পৰৱৰ্তী সময়ত 4 বজাৰ পিছত পুনৰ 3 বজাৰ পিছত পুনৰ ভোটদানৰ হাৰ বাঢ়িব বুলি সকলোৱে আশা কৰিছে। কিন্তু সেই অনুপাতে সংখ্যালঘু অধ্যুষিত অঞ্চলসমূহত এতিয়াও বহুত ভিৰ দেখিবলৈ পোৱা গৈছে। আৰু আমাৰ হাতত যি খবৰ আহি পৰিছে, বৰ্তমান সামগ্ৰীত আৰু অধিক আৰক্ষী মোতায়েন কৰা হৈছে, যাতে সেই যিসমূহ অঞ্চলত হিংসাজৰ পৰিস্থিতি হৈছে তাত যাতে সুকলমে ভোটদান হ'ব পাৰে। পূব শালপাৰাৰ বাহিৰে তেনেধৰণৰ কোনো খবৰ নাই। মাগুৰমাৰীত কিছু লোকে অশান্তি কৰাৰ চেষ্টা কৰিছে, কিন্তু আৰক্ষী তালৈ ৰাওনা হৈছে। গতিকে এক কথাত ক'বলৈ গ'লে বৰ্তমান সামগ্ৰীত শান্তিপূৰ্ণভাৱে ভোট গ্ৰহণ চলি আছে। হয় নীলোৎপল, আপুনি সামগ্ৰীৰ পৰিৱেশ দেখুৱালে। সামগ্ৰীত সামগ্ৰীৰ পৰিৱেশ শান্ত, শান্তিপূৰ্ণভাৱে মতদান সাব্যস্ত কৰিছে ৰাইজে। কিন্তু ক'ৰবাত বিক্ষিপ্ত হিংসাত্মক ঘটনাৰ খবৰ আহি পৰিছে। কিন্তু সামগ্ৰীত যি ধৰণৰ পৰিস্থিতিৰ সৃষ্টি হ'ল, সেই পৰিস্থিতিয়ে কিন্তু অসমবাসীক উদ্বিগ্ন কৰি তুলিছে। এটা বিৰতি ল'ম। বিৰতিৰ পিছত মই কংগ্ৰেছ আৰু বিজেপিৰ প্ৰতিনিধি দুয়োগৰাকীৰ ওচৰলৈ যাম। নিৰ্বাচন কেন্দ্ৰিক বিভিন্ন প্ৰশ্নৰ অৱতাৰণা কৰিম। কিন্তু এটা বাণিজ্যিক বিৰতি লৈছোঁ, শীঘ্ৰে ঘূৰি আহিম। সৰ্বোত্তম TMT লগা। এইটো মাইথান ষ্টিল নহয়, সস্তা হয় বছ। ষ্ট্ৰং মানে মাইথান ষ্টিল। মূল্য বৃদ্ধিটো এইটো এটা সমস্যাই। 1 বস্তা পিঁয়াজ আনিলে আমাৰ 3 কিলো 4 কিলো বেয়া ওলাই যায়। এতিয়া হোলচেলত আছে আপোনাৰ 58, 60।
নাছিকৰ পৰা অসমলৈ আহিল পিঁয়াজ ৰেলযোগে অনা হ'ল 840 মেট্ৰিক টন নাছিকৰ পিঁয়াজ কিন্তু 840 মেট্ৰিক টন পিঁয়াজ অহাৰ পিছতো অসমত নকমিল পিঁয়াজৰ দাম পিঁয়াজে গৃহিণীৰ চকুলো উলিওৱাটো যিদৰে স্বাভাৱিক কথা পিঁয়াজৰ দামে বজাৰত গৃহস্থৰ চকুপানী উলিওৱাটো ক্ৰমাৎ স্বাভাৱিক কথা হৈ পৰিছে পিঁয়াজৰ নাটনিৰ দোহাই দি বজাৰত দাম লৈ আহিছে পিঁয়াজৰ বেপাৰী পিছে পিঁয়াজ অহাৰ পিছতো খুচুৰা বজাৰত পিঁয়াজ আজিও হৈ আছে মহঙা দাম কবকচাৰি বাঢ়িছে 70ৰ পৰা গৈ 80 পৰ্যন্ত হৈছে পিঁয়াজৰ প্ৰতি কিলোৰ দাম 840 মেট্ৰিক টন পিঁয়াজ নাছিকৰ পৰা আনোতে যোগান বিভাগে ঘোষণা কৰিছিল এইবাৰ দাম মাইথান ষ্টিল নহয় সস্তা হয় বছ ষ্ট্ৰং মানে মাইথান ষ্টিল মূল্য বৃদ্ধিটো এইটো এটা সমস্যাই এক বস্তা পিঁয়াজ আনিলে আমাৰ 3 কিলো 4 কিলো বেয়া ওলাই যায় এতিয়া হোলচেলত আছে আপোনাৰ 58, 60 নাছিকৰ পৰা অসমলৈ আহিল পিঁয়াজ ৰেলযোগে অনা হ'ল 840 মেট্ৰিক টন নাছিকৰ পিঁয়াজ কিন্তু 840 মেট্ৰিক টন পিঁয়াজ অহাৰ পিছতো অসমত নকমিল পিঁয়াজৰ দাম পিঁয়াজে গৃহিণীৰ চকুলো উলিওৱাটো যিদৰে স্বাভাৱিক নমস্কাৰ প্ৰিয় দৰ্শক আমাৰ নিৰ্বাচন বিশেষ অনুষ্ঠানলৈ সকলোকে স্বাগতম জনাইছোঁ অসমৰ 5 সমষ্টিত উপনিৰ্বাচন সমান্তৰালকৈ দেশৰ বিভিন্ন প্ৰান্তত বিভিন্ন সমষ্টিত উপনিৰ্বাচন অনুষ্ঠিত হৈছে পশ্চিমবংগত উপনিৰ্বাচন 6টা সমষ্টিত ৰাজস্থানত 7টা সমষ্টিত উপনিৰ্বাচন কেৰালাত এটা সমষ্টিত বিধানসভাৰ উপনিৰ্বাচন তাৰ সমান্তৰালকৈ কেৰালাই শিৰোনাম দখল কৰিছে এটা সমষ্টিত লোকসভাৰ উপনিৰ্বাচন সেইটো হৈছে ৱায়নাড সমষ্টি যিটো সমষ্টিত কংগ্ৰেছৰ প্ৰাৰ্থী প্ৰিয়ংকা গান্ধীক প্ৰতিদ্বন্দ্বিতা আগবঢ়াইছে লেফটৰ এগৰাকী প্ৰাৰ্থী আৰু সমান্তৰালকৈ বিজেপিৰ এগৰাকী প্ৰাৰ্থীয়ে পুনৰ আলোচনাৰ মাজলৈ আহোঁ কংগ্ৰেছৰ প্ৰতিনিধিগৰাকীৰ ওচৰলৈ যাওঁ ইতিমধ্যে জামান ডাঙৰীয়াই অভিযোগ উত্থাপন কৰিছে বা তেওঁ বক্তব্য ৰাখিছে কংগ্ৰেছৰ যি ধৰণৰ এক ৰাজনীতি আছিলে সেই ৰাজনীতিৰ ফচল হিচাপে আজি এই ধৰণৰ নিৰ্বাচনী হিংসা আমি পৰিলক্ষিত কৰিছোঁ যদিও বা নিৰ্বাচনী হিংসাৰ অভিযোগ দুইটা পাৰ্টিয়ে কৰিছে কিন্তু আপুনি যদি গভীৰভাৱে বিশ্লেষণ কৰি যায় কংগ্ৰেছৰ ৰাজনীতিৰ ফচল এই নিৰ্বাচনী হিংসা নাই জামান ডাঙৰীয়াই যিখিনি কথা কৈছে যে বিজেপি উচ্ছেদ কৰিলে তেখেতে তাত সমৰ্থন জনাইছে মানে যিখিনি সংখ্যালঘু মানুহ আছে তেখেতসকলক উচ্ছেদ কৰি যাওক আৰু জামান ডাঙৰীয়া সমৰ্থন কৰি যাওক আমিতো সেই ধৰণৰ ৰাজনীতি কৰা নাই বা সেই ধৰণৰ সমাজ সচেতক আমি নহয় অসমীয়া জাতি বুলি নহয় আপুনি নিজৰ গোটেই বস্তুখিনি চাই আছে তাৰপিছত সংখ্যালঘু মানুহক কি ধৰণে উচ্ছেদ কৰিছে কি ধৰণে সংখ্যালঘু মহিলা বাচ্চা জন্ম দিয়া মেচিন বুলি কৈছে তাৰ পিছতো যদি আপোনাৰ গাত লগা নাই তেতিয়াহ'লে আমাৰ ক'ব লগা নাই তেতিয়াহ'লে আপুনি সংখ্যালঘু মানুহে নহয় তেতিয়াহ'লে মিয়া নহয় আপুনি মুছলমান নহয় তেতিয়াহ'লে তেতিয়াহ'লে মুছলমান বুলি কৈছে তেতিয়াহ'লে মিয়া বুলি কোৱা নাই মুছলমান জানো কিন্তু আপুনি যেতিয়া যিমান দিনে আপোনালোকে গোটেইখিনি কৰাৰ পিছতো আপোনালোকে কিন্তু ভুল কৰি আছে আপোনালোকে সমাজ সচেতক কৰি পেলাই আৰু আপোনালোকে কিন্তু ভুলৰ পিনেহে গতি কৰি আছে কংগ্ৰেছ বৰ্মন ডাঙৰীয়া আপুনি ব্যক্তি বিশেষক উদ্দেশ্যি কথাটো নকৈ আপুনি মন্তব্যটো কৰক না মই কৈছো কি তেখেতে কৈছে আমি শোষণ কৰি থকা বুলি কৈছে আমি শোষণ কৰা নাই আমাৰ দিনত আমি সংখ্যালঘুৰ কাৰণে যিখিনি কাম কৰিছো সেইখিনি কোনো দলে কৰা নাই সেইখিনি আমি চিয়ৰলি ক'ব পাৰোঁ আৰু মই এজন হিন্দু ল'ৰা হয় অসমীয়া ল'ৰা হয় মই কিয় কংগ্ৰেছ কৰিছো মই কংগ্ৰেছৰ যিখিনি নীতি আদৰ্শ সেইখিনি ভাল পাই কৰিছো মইতো বিজেপি কৰিব পাৰিলো হয় কিয় কৰা নাই যে মই বিজেপিৰ নীতি আদৰ্শ মই কৰা নাই কাৰণ কাখন যিদিনা ইয়াত জাপি দিছে সিদিনা মই তাততো মই সমৰ্থন দিব নোৱাৰো কিন্তু জামান ডাঙৰীয়াই তাত সমৰ্থন দিছে কথা বাৰ্তা দিছে চকুৰ এজন 5জন শ্বহীদ হোৱাকে আৰম্ভ কৰি আজিলৈকে সকলো মানি লোৱাৰ পিছতো মই মুকলিভাৱে ইয়াৰ সদায় বিৰোধিতা কৰি থাকোঁ
ভালটো ভাল বুলি কওক, আপুনি শোষণ কৰা বুলি ক'ব নোৱাৰে। বেয়াটো বেয়া বুলি আমি কওক। সংখ্যালঘু আপোনালোকে আজি জনতাক আমি শোষণ কৰা নাই। আপোনালোকে ঠিক আছে, আমাক হয়তো কোনোবা সমষ্টিত অকণমান বেয়া পাব পাৰে, নাই, নাই, শোষণ কৰা নাই। শোষণটো কৰা নাই। সময়ত breaking news হ'ল। জামান ডাঙৰীয়া, আপুনি প্ৰত্যুত্তৰ দিব, প্ৰত্যুত্তৰ দিব। এটা breaking দিলো। ব্ৰহ্মণ ডাঙৰীয়া, ৰখক, এটা ব্ৰেকিং নিউজ দিলোঁ। কিছু সময়ত প্ৰশাসনে সলনি কৰি দিয়ে ইভিএমৰ বিকলৰ খবৰ আহিছে বঙাইগাঁৱৰ পৰা। বঙাইগাঁৱৰ বাকৰাপাৰা এল পি স্কুল ভোট কেন্দ্ৰত ইভিএম বিকল। এইবাৰ বঙাইগাঁৱৰ পৰা ইভিএম বিকলৰ খবৰ। কিছু সময়ৰ পিছতে প্ৰশাসনে সলনি কৰি দিয়ে ইভিএম বিকলৰ খবৰ বঙাইগাঁৱৰ পৰা। এতিয়া শান্তিপূৰ্ণভাৱে চলি আছে ভোটগ্ৰহণ। কিছু অশান্তিৰ সৃষ্টি হৈছিল ইভিএম বিকল হোৱাৰ পৰা। বঙাইগাঁৱৰ বাকৰাপাৰা এল পি স্কুল ভোট কেন্দ্ৰত ইভিএম বিকল হোৱাৰ খবৰ। ইভিএম বিকল হোৱাৰ পিছতে প্ৰশাসনে সলনি কৰি দিয়ে ইভিএমটো। বঙাইগাঁৱৰ এইটো খবৰ। ইভিএম ইতিমধ্যে ঠিক হৈছে আৰু ভোট কেন্দ্ৰৰ পৰা ভোট কেন্দ্ৰটোত ভোটগ্ৰহণ এতিয়াও আৰম্ভ হৈছে। এতিয়া বঙাইগাঁৱৰ পৰা চামগুৰিলৈ যাব বিচাৰিম। চামগুৰিত সংযুক্ত হৈ আছে এগৰাকী প্ৰাৰ্থী, নিৰ্দলীয় প্ৰাৰ্থী। তেওঁৰ মনৰ কথাৰ বুজ ল'ম ভাস্কৰৰ যোগেদি। নিৰ্দলীয় প্ৰাৰ্থীগৰাকীৰ ওচৰলৈ যাব বিচাৰিম। হয় পাৰ্থ, মই বৰ্তমান উপস্থিত আছোঁ চামগুৰিৰ এক বৃহত্তৰ পঞ্চায়ত, যিটো শিঙিমাৰী পঞ্চায়ত। শিঙিমাৰী পঞ্চায়তৰ যি ভোটগ্ৰহণ কেন্দ্ৰ মহম্মদ আলী উচ্চতৰ মাধ্যমিক বিদ্যালয়, তাত মই বৰ্তমান উপস্থিত আছোঁ। আৰু তাত পুৱাৰ পৰা আমি সামগ্ৰিক পৰিৱেশ দেখুৱাই গৈছিলোঁ। পুৱাৰ পৰা আচলতে দীঘলীয়া শাৰী হৈছিল। এতিয়া দুপৰীয়া কিছু যদিও পাতলীয়া হৈছে, তথাপি এতিয়াও দেখিছোঁ ভোটাৰৰ লানি নিচিগা শাৰী দেখিবলৈ পোৱা গৈছে। আৰু শান্তিপূৰ্ণভাৱে বৰ্তমানত পৰ্যন্ত শান্তিপূৰ্ণভাৱে ইয়াত ভোটগ্ৰহণ প্ৰক্ৰিয়া চলি আছে। আৰু ইয়াতে বৰ্তমান আহি উপস্থিত হৈছে চামগুৰি উপনিৰ্বাচনৰ নিৰ্দলীয় প্ৰাৰ্থী মুছাবিৰ আলী আহমেদ। আমি তেওঁক পোনে পোনে তেওঁৰ ওচৰলৈ যাব বিচাৰিম, যিহেতু আজি চামগুৰি উপনিৰ্বাচন আৰু ভোটগ্ৰহণ প্ৰক্ৰিয়া চলি আছে। কি ক'ব আচলতে, কেনে পৰিৱেশ দেখিছে? হয়, আচলতে পুৱাৰ ভাগতে যদি অলপ অসুবিধা হৈছিল দেখা পাইছিলোঁ কিছু কিছু জেগাত। পৰৱৰ্তী সময়ত ভোটাৰ ৰাইজে নিজে গম পাইছে আৰু যথেষ্ট ভাল পৰিৱেশত চলি আছে। আৰু দেখা পালোঁ ৰাইজেও যিটো স্বতঃস্ফূৰ্তভাৱে ভোট দিবলৈ আহিছে, মই চালোঁ মোৰো যথেষ্ট ভোটখিনি গৈ আছে। আৰু মানুহৰ যিটো মানে এতিয়া পৰিৱেশটো যথেষ্ট নিয়ন্ত্ৰণত আছে। গতিকে নিজৰ যিটো নেকি আপোনাৰ ভোটাধিকাৰ সাব্যস্ত কৰি আছে। গতিকে খুব ভাল পৰিৱেশ। আৰু আমি কওঁ যে অপ্ৰীতিকৰ কাৰ্য যাতে পৰৱৰ্তী সময়ত আৰু কোনো ধৰণৰ অসুবিধা নহয়। গতিকে আমি তেওঁলোকক অনুৰোধ জনাইছোঁ আৰু ভোটাৰ ৰাইজক এটাই অনুৰোধ জনাম যে আপোনালোকে গতিকে যোনে যিটো থিৰাং কৰি আহিছে, যোনে য'ত ভোট দিব, যাক ভাল পায়, যিজন প্ৰাৰ্থী তেওঁলোকৰ প্ৰিয়, গতিকে প্ৰিয় প্ৰাৰ্থীজনকে ভোট দিব। গতিকে ইয়াত যাতে কোনো ধৰণৰ অপ্ৰীতিকৰ কাৰ্য সৃষ্টি নহয়। মই এতিয়া বৰ্তমান অফিচাৰসকলৰ লগত মই কথা পাতি আহিছোঁ, তেওঁলোকে যথেষ্ট সকাহ দিছে। আৰু মই এতিয়া বৰ্তমান য'ত আছোঁ খুব ভাল এটা পৰিৱেশ, ইয়াত কোনো ধৰণৰ অপ্ৰীতিকৰ কাৰ্য সৃষ্টি হয়। কোনো স্থানত দুই এক স্থানত আচলতে হিংসাত্মক ঘটনা আজিও সংঘটিত হৈছে, কিন্তু কোনো কিছু স্থানতে কিন্তু আৰক্ষী আচলতে কটকটীয়া নিৰাপত্তা আছে। হয়, আমি দেখা পালোঁ পুৱাৰ ভাগতে যিবোৰ আপোনাৰ দল আছে, ইদলে সিদলৰ লগত মাৰপিট কৰি আছে, বা আৰু কেতিয়াবা দেখা পালোঁ যে পুলিচৰ লগত হতাহতি চলি আছে। এইটো বেয়া কথা। গতিকে এনেকৈ হ'ব নালাগে। গতিকে যিসকল আৰক্ষী বিষয়াসকলক ইয়াত মানে আপোনাৰ নিয়োগ কৰা হৈছে, তেওঁলোকৰ মানে আপোনাৰ নিৰাপত্তাৰ সুনিশ্চিত ব্যৱস্থা থাকিব লাগে। আৰু ইয়াত যাতে কাৰো সৈতে যাতে কাৰো কোনো ধৰণৰ অসুবিধা নহয়, তাৰ কাৰণে মই অনুৰোধ জনাইছোঁ। যিহেতু মই এজন জনপ্ৰতিনিধি হিচাপে ইয়াত আহিছোঁ। আৰু মই এটা কথা স্পষ্টকৈ আপোনালোকক ক'ব বিচাৰোঁ যে যিসকল ব্যক্তি ঘৰৰ পৰা তেওঁলোকে থিৰাং কৰি আহে, যিজন তেওঁলোকৰ মনোনীত প্ৰাৰ্থী আৰু ভাল লগা প্ৰাৰ্থী, যিজন তেওঁলোকৰ প্ৰিয়, সেইজনকে ভোট দিব। ইয়াত যাতে আপোনালোকৰ আৰু মই সকলোকে অনুৰোধ জনাম, বিষয়াসকলক তেওঁলোকে কটকটীয়া নজৰ দৃষ্টি ৰাখিব লাগে যে ইয়াত কোনো ধৰণৰ যাতে তৃতীয় পক্ষ আহি পেলাই ইয়াত পৰিৱেশটো বিনষ্ট নকৰে। তাৰ কাৰণে মই যথেষ্ট তেওঁলোকক মই দৃষ্টি আকৰ্ষণ কৰিবলৈ অনুৰোধ জনাম। নিৰ্বাচনৰ পূৰ্বে আপুনিও যথেষ্ট প্ৰতিঘাতৰ সন্মুখীন হৈছিলে। চাওক, মই সেইটো আপোনালোকে নিউজ 18 নৰ্থ ইষ্টে যথেষ্ট আপোনালোকৰ অৱদান আছে। আৰু মোক যিখিনি মানে মোৰ লগত যিটো অমানৱীয় কাণ্ড হ'ল, এইটো ধিক্কাৰজনক। আৰু ইতিমধ্যে মই যথেষ্ট সুস্থ হৈছোঁ যদিও এতিয়াও কিন্তু মই আপোনাৰ পূৰ্ণভাৱে সুস্থ হৈ উঠা নাই। মোৰ এতিয়াও ট্ৰিটমেণ্ট চলি আছে। মোৰ CT স্কেন কৰাৰ পিছত বৰ্তমান MRI এতিয়া সম্পূৰ্ণ হোৱা নাই। গতিকে যিয়ে নহওক, মই ইমান দিন প্ৰচাৰ চলোৱাৰ পিছত যে এবাৰ যদি মই ভোটৰ দিনাখন যদি ৰাইজৰ কাষত নাহোঁ, তেওঁলোকৰো বেয়া লাগিব। মই গতিকে প্ৰতিটো কেন্দ্ৰ মই গৈ আছোঁ আৰু মই ভোটাৰ ৰাইজৰ লগত মই তেওঁলোকক সাক্ষাৎ কৰি আছোঁ। আৰু বাকী অফিচাৰসকলকো সাক্ষাৎ কৰি যথেষ্ট মোৰ পৰিৱেশ ভাল দেখিছোঁ। আৰু ভাল এটা আশা কৰিব পাৰি, যিটো আশা আপোনালোকে 23 তাৰিখৰ পিছত আপুনি EVM বক্সত আপোনালোকে নিশ্চয় দেখা পাব। মই সামগ্ৰিক পৰিৱেশ দেখুৱাই গৈছোঁ। ইয়াৰ আচলতে দেখুৱাইছোঁ পাৰ্থ। চাওক কেনেধৰণে দীঘলীয়া লাইন শাৰী আচলতে পুৱাৰ পৰা
পুৱা 7 বজাৰ পৰা ইয়াত ভোট গ্ৰহণ হৈছে আৰু 6 বজাৰ পৰা আচলতে ভোট গ্ৰহণ প্ৰক্ৰিয়া চলি আছে। মই ভিতৰৰ পৰিৱেশ এবাৰ দেখুৱাবলৈ চেষ্টা কৰিম আৰু কিমান আচলতে ভোটদান কিমান শতাংশ এতিয়ালৈকে ভোটদান সম্পূৰ্ণ হৈছে তাৰো জানিব বিচাৰিম। আচলতে প্ৰিজাইডিং আৰু পুলিং অফিচাৰসকল আছে আৰু ভোট গ্ৰহণ প্ৰক্ৰিয়া চলি আছে। মই পোনে পোনে যিগৰাকী প্ৰিজাইডিং বিষয়া তেওঁৰ ওচৰত যাব বিচাৰিম। বৰ্তমান 12টা বাজিল, কিমান এতিয়া শতাংশ? আমাৰ 50% অলৰেডি হৈ গ'ল আৰু খুব সম্ভৱ আমি সময়মতে শেষ কৰিব পাৰিম। 1143 গৰাকী ভোটাৰ আছে এইটো চেণ্টাৰতে, গতিকে এই মাজ সময়খিনি আমাৰ খেৰাঙা দেখিছোঁ, তথাপি সময়মতে শেষ কৰিব পাৰিম চাগে আমি। সুন্দৰকৈ শান্তিপূৰ্ণভাৱে চলি আছে বৰ্তমানলৈকে শান্তিপূৰ্ণ দুই এটা একেই অকণমান মানে কথা বতৰাৰ মাজতে চলিছে বিজেপি আৰু কংগ্ৰেছৰ এজেণ্টৰ মাজত, কিন্তু তেনেকুৱা মানে একেবাৰে চিটুৱেশ্যন হোৱা নাই যে বন্ধ কৰিব লগা এটা চিটুৱেশ্যন হোৱাগে নাই আৰু ইভিএমৰ ক্ষেত্ৰতো কোনো খেলিমেলি নাই কোনো খেলিমেলি হোৱা নাই। ইভিএম ধুনীয়াকৈ চলি আছে আমাৰ। ৰাতিপুৱাৰ পৰা আমি মক পল ষ্টাৰ্ট কৰিলোঁ, মক পলৰ পৰা আৰম্ভ কৰি আমি পল ষ্টাৰ্ট কৰি এতিয়ালৈকেতো ঠিকেই চলি আছে। ইভিএম ভিভিপেট গোটেইখিনি ঠিকেই চলি আছে আমাৰ আৰু সুকলমে চলি যাব বুলি আশা কৰিছোঁ আৰু। হয়, ধন্যবাদ পাৰ্থ। এয়া মই পৰিৱেশ দেখুৱাই গৈছোঁ আচলতে। হয়, সেই কেন্দ্ৰটোত ইতিমধ্যে 50% মতদান সাব্যস্ত হৈছে। মই ষ্টুডিঅ'ৰ মাজলৈ আহিম। এটা বিষয়ত আমি আলোচনা কৰি আছিলোঁ। জামান ডাঙৰীয়া, আপুনি অসমৰ যি ৰাজনীতি মই কৈ আহিছোঁ 70 দশকৰ পৰা দেখিছে, অসম আন্দোলনৰ সৈতে জড়িত, অসমৰ জাতীয় জীৱনত আপোনাৰ অৱদান অসমৰ ৰাইজে জানে। কাৰ এটা বিষয় উত্থাপন কৰিছিল কংগ্ৰেছৰ প্ৰতিনিধিগৰাকীয়ে বা তেওঁৰ যি মন্তব্য তাৰ প্ৰত্যুত্তৰ কি দিব? নাই চাওক, তেওঁলোকে উচ্ছেদটো দুখ পাইছে। তেওঁলোকে চৰকাৰ থাকোঁতে তেওঁলোকক পত্তা কিয় দিয়া নহ'ল? যেতিয়া বিভিন্ন জলাশয় বন্ধ কৰা হ'ল, পাহাৰ বন্ধ কৰা হ'ল, ফৰেষ্ট লেণ্ড কৰা হ'ল, ট্ৰাইবেল বেল্ট এণ্ড দখল কৰা হ'ল, যিটো আইন বিৰুদ্ধ কাম। গতিকে আইন বিৰুদ্ধ কাম এটাত উচ্চ ন্যায়ালয়ৰ নিৰ্দেশো আছিল। আজি গৰুখুটিত যিটো ঘটনা হ'ল, তাৰ আগতে ধৰি লওক বঙাইগাঁৱত কংগ্ৰেছৰ দিনত যেতিয়া নৰসংহাৰ হ'ল, যেতিয়া বহুত মানুহ আজিও ৰিফিউজি কেম্পত আছে, সেই সময়ৰ মানুহ ৰেল লাইনত তেওঁলোকে টিপাল টানি সেইবিলাকক তেওঁলোকে ভালকৈ সংস্থাপিত কিয় নকৰিলে? যে আজি তেওঁলোকে যে কান্দিছে, তাৰমানে পাহাৰৰ জীৱ জন্তুবিলাক মানে ৰাস্তাৰ মাজত ওলাই যিটো সংঘাত আৰম্ভ হৈছে, মানুহ আৰু জন্তুৰ সংঘাত, সেইটো বন্ধ কৰিবলৈ তেওঁলোকে এইটোৱে প্ৰচেষ্টা লৈছিল নেকি? মোদী এই বন্ধ কৰি নলা নৰ্দমা বন্ধ কৰি বানপানীৰ সৃষ্টি কৰিলে। সেইটো আপুনি কাৰ কথা কৈছে? কাৰটো মই অসম আন্দোলন কৰা মানুহ, মই কাৰটোৰ আজি শেষ মুহূৰ্তলৈ মই বিৰোধিতা কৰি আছোঁ। 5জন শ্বহীদ চকুৰ আগত আমি পোৱা শ্বহীদক মই সেই যেনেকৈ 850জন শ্বহীদৰ ক্ষেত্ৰতো একমত। মই কিন্তু আজি 1951 চনত কৈ থাকোঁ, তেওঁলোকে 70 কৰিলে মই কিন্তু মৃত্যু সংকল্প লৈছিলোঁ সৰু অসম ছাত্ৰ সন্থাৰ পতাকাৰ তলত। সেই মৃত্যু সংকল্পত মই কিন্তু কৈছিলোঁ 1951 চন। আজি আলফাৰ সৃষ্টিও তাৰ পৰা কিছু পৰিমাণে বহু ল'ৰা তালৈকে যাবলগীয়া হৈছিল। গতিকে এই পৰিস্থিতিৰ কাৰণে দায়ী কোন, এই কথা বিশ্লেষণ কৰি কালি আদৰ্শ নীতি নজনাকৈ বহু ক্ষেত্ৰত ভিতৰৰ কথা নাজানাকৈ আজিতো মেক্সিমাম কংগ্ৰেছৰ নেতৃত্ব গৈ পেলাই বিজেপিৰ নেতৃত্ব ল'বলগীয়া হৈছে। কিয় কাৰণে তেওঁলোকে কিয় ধৰি ৰাখিব পৰা নাই? মই বৰবৰুৱা ডাঙৰীয়া আপোনাৰ পৰা প্ৰত্যুত্তৰ লওঁ। আপুনি এটা প্ৰতিক্ৰিয়া প্ৰকাশ কৰিব বিচাৰিছিল। চাওক, বিষয়টো হ'ল যে আজি বৰ্মন ডাঙৰীয়া বা নেকিবুল জামান ডাঙৰীয়াৰ তেখেতসকলে যিখিনি বক্তব্য উপস্থাপন কৰিছে, মই সেই বিষয়টোলৈ যাব খোজা নাই। মই অন্য এটা বিষয়লৈ যাব খুজিছোঁ যে এটা যদি আমি এনেধৰণে যদি ব্যাখ্যা কৰোঁ, আজি চামগুৰিত যিখিনি নিৰ্বাচনী হিংসা সংঘটিত হৈছে, সেই হিংসাই আগন্তুক সময়ছোৱাত অসমত ভয়াৱহ এটা ৰাজনৈতিক পৰিৱেশ সৃষ্টি কৰিব বুলি যদি আমি বেছি সাধাৰণীকৰণ কৰোঁ, হয় নিশ্চয় দুৰ্ভাগ্যজনক। এই ৰাজনৈতিক হিংসা প্ৰতিহিংসা অসমৰ ৰাজনৈতিক ক্ষেত্ৰত থাকিব নালাগে। কিন্তু যদি আমি চাওঁ, 5টা বিধানসভা সমষ্টিত উপ নিৰ্বাচন চলি আছে। 4টা বিধানসভা সমষ্টিত হয়তো এটা ছিংগল ইনষ্টেঞ্চো এনেধৰণৰ ৰাজনৈতিক হিংসাৰ অহা নাই। গতিকে এই যে অহা নাই, গতিকে এই অহা নাই কিহৰ কাৰণে? যে এই অহা নাই বুলি কওঁতে আপুনি যে অলপ আগতে উল্লেখ কৰিলে, যিটো প্ৰশ্ন আহিছে, যে তাত এটা প্ৰেক্ষাপট পূৰ্বৰ পৰা তৈয়াৰ হৈ আছিলে আৰু সেই প্ৰেক্ষাপটটোত পূৰ্বতে কি হৈছিল যে একপক্ষীয়ভাৱে হয়তো প্ৰতিৰোধৰ পৰ্যায়লৈকে সেই বিষয়খিনি যাব পৰা নাছিলে। কিন্তু আজিৰ সময়ত একাংশ লোক ভোটাৰ আজি হয়তো যিগৰাকী নিৰ্বাচিত পূৰ্বৰ প্ৰতিনিধি আছিলে ৰকিবুল হুছেইন ডাঙৰীয়া, তেখেতৰ কাম কাজত অসন্তুষ্ট হৈ তেখেতসকলে আজি প্ৰতিৰোধৰ পৰ্যায়লৈকে গৈছে। সেইটো গতিকে তাক যদি আমি গোটেই 5টা বিধানসভা সমষ্টিৰ উপ নিৰ্বাচনৰ লগত সাধাৰণীকৰণ কৰোঁ, তেতিয়াহ'লে কিন্তু ভুল কৰা হ'ব। মই পুনৰ আহিম। এটা মই শালপাৰাৰ পৰা
সংযুক্ত হ'ব বিচাৰে শালপাৰা নিৰ্বাচনী হিংসাৰ ঘটনাটো পুনৰ ৰাইজৰ সন্মুখলৈ লৈ আহিব বিচাৰিছোঁ আমাৰ সৈতে সংযুক্ত হৈ আছে দিবাকৰ সংযুক্ত হৈ আছে চামগুৰিৰ পৰা আৰু বিপুল সংযুক্ত হৈ আছে বঙাইগাঁৱৰ পৰা বিপুল পুনতে আমি দিবাকৰ ওচৰলৈ যাওঁ তাৰপিছত আপোনাৰ ওচৰলৈ যাম দিবাকৰ কি ক'ব বিচাৰিব কি আপডেট আছে নিশ্চয় কিছু সময় পূৰ্বে হিংসাত্মক ঘটনা সংঘটিত আচলতে কি ঘটনা সংঘটিত আমি পোনে পোনে জানিব চেষ্টা আচলতে কি হৈছিলে ঘটনাটো চাওক ইয়াত এটা কথা আমি ৰকিবুল হুছেইন ডাঙৰীয়াই তেখেতে এজন লৈ আহিছিলে ভুৱা সাংবাদিক তেখেত কোনো সাংবাদিক নহয় আমি আইডেণ্টি বিচাৰিছিলোঁ আইডেণ্টি দেখাব পৰা নাই ইলেকশ্যন কমিশ্যনাৰৰ পাছ বিচাৰিছিলোঁ আমি ইলেকশ্যন কমিশ্যনৰ পাছো দেখাব পৰা নাই কাৰণ তেখেতে কংগ্ৰেছৰ এজেণ্ট হিচাপে ইয়াত আহিছিলে ৰকিবুল হুছেইন ডাঙৰীয়াৰ লগত বিভিন্ন ভোট কেন্দ্ৰসমূহত তেখেতে সোমাবলৈ চেষ্টা কৰিছিলে তাৰপিছত যেতিয়া আমাৰ ৰাইজে তাত আইডেণ্টি কাৰ্ড বিচাৰিলে তেখেতে আইডেণ্টি কাৰ্ড দেখাব পৰা নাই তাৰপিছত তেখেতে ভাৰতীয় জনতা পাৰ্টীৰ নিউজ যেতিয়া কৰিব গৈছিলে আমাৰ ভাৰতীয় জনতা পাৰ্টীৰ মানুহখিনিৰ যেতিয়া বাইট ল'ব গৈছিলে তেতিয়া কংগ্ৰেছী মানুহখিনিয়ে কৈছে আমি তোক আনিলোঁ আমি আনা মানুহখিনিক তই বিজেপিৰ কিয় পক্ষ লৈছে তাৰ কাৰণে কংগ্ৰেছী মানুহে তেখেতৰ গাড়ীত আক্ৰমণ কৰিছে কথাটো হয়নে নহয় কংগ্ৰেছী মানুহে তেখেতক আক্ৰমণ কৰি তেখেতৰ গাড়ী ভাঙিছে যে আমি লৈ আহা এই ভুৱা সাংবাদিক বা নামটো নেকিব বুলি শুনা পাইছোঁ ভুৱা সাংবাদিক তেখেত আমাৰ অসমৰ সাংবাদিকৰ ডাঙৰকৈ বেনাৰ পোষ্টাৰ লগাই ৰাখিছে আমি আহি পেলাই ইয়াত আইডেণ্টি বিচাৰিছিলোঁ ইলেকশ্যন কমিশ্যনাৰৰ পাছ বিচাৰিছিলোঁ আমি ৰাইজে বিচাৰিছিলোঁ কিন্তু দেখাব পৰা নাই তাৰপৰা ইয়াত যেতিয়া আমি আইডেণ্টি কাৰ্ড আৰু যেতিয়া আমি ইলেকশ্যন কমিশ্যনৰ পাছ বিচাৰিছিলোঁ তেতিয়া দেখে যে ইয়াৰ পৰা গাড়ীৰে প্ৰায় আমাৰ NB নিউজৰ জ্যেষ্ঠ সাংবাদিক বাহাৰুল ইছলাম ডাঙৰীয়াক প্ৰায় খুন্দিয়াই থৈ যোৱা পৰিলক্ষিত হৈছে আমাৰ কথাটো হয়নে নহয় এনেকুৱা ধৰণৰ অপহৰণ অত্যাচাৰ ভ্ৰষ্টাচাৰ ৰকিবুল হুছেইন ডাঙৰীয়াই বিগত সময়ছোৱাটো কৰি আহিছে আজি নিৰ্বাচনৰ অন্তিম দিন নিৰ্বাচনৰ দিনতো তেখেতে সেইবিলাক চৰিত্ৰ কিন্তু বাদ দিয়া নাই কিন্তু চামগুৰিবাসী ৰাইজ সিদ্ধান্ত লৈছে বিবেক ভোট দিয়াৰ কাৰণে চামগুৰিবাসী ৰাইজ ওলাই আহিছে ইমান দিন ৰকিবুলৰ অপহৰণ দুৰ্নীতি ভ্ৰষ্টাচাৰ আৰু যি ধৰণৰ মৰ্মমভাৱে যি অত্যাচাৰ কৰা হৈছিলে শোষণ কৰা হৈছিলে গব্বৰ সিঙৰ টেক্স লৈ পেলাই বিভিন্ন নিৰ্বাচনী বৈতৰণি পাৰ কৰা হৈছিলে সেই কথা কিন্তু চামগুৰিবাসী ৰাইজে পৰিত্ৰাণ ল'ব বিচাৰিছে আৰু আজিৰ দিনত বিবেক ভোট দিয়াৰ কাৰণে ৰাইজ স্বতঃস্ফূৰ্তভাৱে ওলাই আহিছে মুক্ত কণ্ঠৰে গণতান্ত্ৰিক পদ্ধতিত আজি ভোট দিবৰ কাৰণে সংখ্যালঘু ৰাইজ ওলাই আহিছে আৰু পৰিয়ালকেন্দ্ৰিক ৰাজনীতিক আজিৰ নিৰ্বাচনত বিৰাই দিয়াৰ কাৰণে চামগুৰিবাসী ৰাইজে সিদ্ধান্ত লৈছে আৰু চামগুৰিবাসী ৰাইজৰ এটাই উদ্দেশ্য যে চামগুৰিবাসী ৰাইজে বুজি পাইছে ৰকিবুল হুছেইন ডাঙৰীয়াৰ পুত্ৰ তানজিল হুছেইন তেখেত কোনো শিক্ষাগত অৰ্হতা নাই তাক শিক্ষাগতাৰ কাৰণে কোনো ভাল স্কুলত লিখা পঢ়া কৰাবৰ কাৰণে নামভৰ্তি কৰাব নোৱাৰে আৰু সেই মক্কেলটোক আনি পেলাই ৰকিবুল হুছেইন ডাঙৰীয়াই চামগুৰিবাসী ৰাইজৰ মূৰৰ ওপৰত জাপি দিব বিচাৰিছে আৰু সেই কথা চামগুৰিবাসী ৰাইজে বুজি পাইছে আৰু তাক প্ৰত্যাখ্যান কৰিছে আৰু চামগুৰিবাসী ৰাইজে বিবেক ভোট দি উপযুক্ত প্ৰাৰ্থীক জয়যুক্ত কৰাবৰ কাৰণে সিদ্ধান্ত লৈছে নিশ্চয়কৈ এনেদৰে কিছু সময় পূৰ্বে পৰিস্থিতি হৈছিল বৰ্তমানে দিবাকৰ মই মন্তব্য ল'লোঁ প্ৰতিক্ৰিয়া ল'ম কংগ্ৰেছৰ প্ৰতিনিধি আছে কিন্তু তাৰ পূৰ্বে বিপুল বঙাইগাঁৱৰ পৰা আমাৰ সৈতে সংযুক্ত হৈ আছিল বিপুল হয় পাৰ্থ এই মুহূৰ্তত আমি পুৱাৰে পৰা বঙাইগাঁৱৰ পৰিৱেশ দেখুৱাইছিলোঁ আৰু এতিয়া আমি চিৰাং জিলালৈ ছিডনী বিধানসভা সমষ্টিলৈ আহিছোঁ আৰু ইয়াতে খুব সুন্দৰ এটা মনোমোহা পৰিৱেশ মোৰ বাওঁফালে আপোনাৰ আই নদী এখন আছে আৰু মোৰ পিছফালে আপোনাৰ ভাৰত ভূটান সীমান্তৰ যি গেলেম্ফু আছে মাত্ৰ 17 কিলোমিটাৰ দূৰ ইয়াৰ পৰা গতিকে আমি ৰুণিখাটা এই অঞ্চলতে আৰু ইয়াত টুকৰাজাৰত আছোঁ আমি বৰ্তমান আমাৰ লগত কেইজনমান বয়োজ্যেষ্ঠ ভোটাৰ আছে দাদা আপোনালোকে ভোট দিলে নেকি দিলোঁ এইফালে চাওক দিলোঁ ভোট দিলে দিলোঁ ইয়াত কেনেকুৱা প্ৰব্লেম কি আছে প্ৰব্লেম একো নাই একো প্ৰব্লেম নাই ইয়াতে একো প্ৰব্লেম নাই শান্তি ঘূৰি আহিছে শান্তি ঘূৰি আহি আছে আৰু শান্তি হৈ আছে আগত যেনেকৈ মানে অশান্তি আছিল তেনেকুৱা অশান্তি এতিয়া নাই এতিয়া অশান্তি নাই এতিয়া মানে যিমান ৰাতি হওক ঘৰে আহিব পাৰে আগত মানে আমি চিন্তা আছিল মোৰ ল'ৰা মানে সন্ধিয়া সময় ওলাই গ'লে মানে ৰাতিত আহিব না নাই তেনেকুৱা আমাৰ চিন্তা ভাৱনা আছিল এতিয়া আমাৰ একো প্ৰব্লেম নাই এতিয়া একদম ৰাতি 1টা 2টালৈকে ঘূৰি থাক কিন্তু কোনো জাগাত মানে কোনো প্ৰব্লেম হয় নাই আৰু নহ'বই দাদা আপুনি ভোট দিলে মই দিলোঁ হয় হয় জনাওকচোন এই জেগাখিনিৰ বিষয়ে ছিডলী সমষ্টি 31 সমষ্টি নম্বৰ দিলোঁ ভোটটো মই যে কৈছোঁ ভাৰত ভূটান সীমান্ত কিমান দূৰ ইয়াৰ পৰা প্ৰায় 20 কিলোমিটাৰ 20 কিলোমিটাৰমান ডিষ্টেঞ্চটো আছে গেলেফু আই নদী ইয়াতে প্ৰায় 1.5 কিলোমিটাৰ ইয়াতে
আইনদী ব্ৰিজ আছে। সমষ্টিত কি সমস্যা আছে? একো সমস্যাটো নাই আমাৰ চিডলি সমষ্টিত। এতিয়া শান্তিৰে আমি ভোট দিব পাৰিছোঁ। একো অশান্তি নাই আমাৰ চিডলি সমষ্টিত। বাইদেউ আপুনি ভোট দিলে? দিলোঁ ছাৰ। একবাৰ দেখাই দিয়কচোন, আঙুলিটো দেখাই দিয়ক। এইফালে দেখাই এনেকৈ উল্টাই দিয়ক, এনেকৈ দাদাহঁতে কৈছে একো বোলে ইয়াতে বোলে অভাৱ নাই বোলে, চব অভাৱ নাই অভাৱ নাই আৰু চব ভোটতে শান্তিৰে আমি দিওঁ, কোনো গণ্ডগোলো নহয়। আমাৰ এৰিয়া বহুত শান্তিত আছোঁ আমি। আগতে সমস্যা আছিলে এই আন্দোলনৰ সময়ত, এতিয়াতো একো নাই। চিডলি সমষ্টি বহুত শান্তিত আছোঁ আমি। ভোট হ'লেও আমাৰ ইয়াত কোনো গণ্ডগোল নহয়। দিয়ক, আপোনালোকক ধন্যবাদ জনাইছোঁ। আমি অকণমান পৰিৱেশ দেখুৱাম পাৰ্থ আপোনাৰ জৰিয়তে। এয়া চাওক, টুকুৰাঝাৰ অঞ্চল, এইটো চিডলি বিধানসভা সমষ্টিৰ এয়া সুন্দৰকৈ শান্তিপূৰ্ণভাৱে ভোটগ্ৰহণ চলি আছে। আজিৰ পৰা যদি প্ৰায় 20-25 বছৰ আগৰ পৰিৱেশ চোৱা যায় তেতিয়াহ'লে ভাবিব নোৱাৰি, কাৰণ সেই সময়ত যথেষ্টখিনি অশান্তি বা কুটাঘাতমূলক কাৰ্যকলাপ সংঘটিত হৈছিলে। মই পুনৰ এবাৰ কৈছোঁ যে অতি মনোমোহা সুন্দৰ ঠাই টুকুৰাঝাৰ আইনদীৰ পাৰত আছে, আৰু গেলেম্ফু যি ভাৰত ভূটান সীমান্তৰ পৰা একেবাৰে ওচৰতে এইটো টুকুৰাঝাৰ অঞ্চলৰ ভোটগ্ৰহণ কেন্দ্ৰ। দাদাহঁতে ক'লে যে তেওঁলোকে ভোটদান সাব্যস্ত কৰিছে। বাইদেউ আপোনালোকে ভোট দিব আহিছে, ক'ৰ পৰা আহিছে? চালবাৰী। ভোট দিলে নে দিব আহিছে? আপোনালোকে কিবা হেৰি চেৰি পায়, চৰকাৰৰ আঁচনি চাচনি পায়নে নাই? পাইছে। বাইদেউ আপুনি? হয়, এখেতসকলে কি সুন্দৰকৈ তেখেতে পৰিপাটিকৈ লাইন পাতিছে, শাৰী পাতিছে, তেওঁলোকে ভোটদান কৰিব। পাৰ্থ, আমি ইয়াতে চিডলি বিধানসভা সমষ্টিত আছোঁ। পাৰ্থ হয় বিপুল, মই পুনৰ সুযোগ পালে আপোনাৰ ওচৰলৈ যাম। মই ষ্টুডিঅ'লৈ আহিব বিচাৰিছোঁ। বৰ্মন ডাঙৰীয়া, আপোনাৰ ওচৰলৈ আহিব বিচাৰিছোঁ। বিজেপিৰ বৰুৱা ডাঙৰীয়াই কৈছে, মনোজ বৰুৱাই কৈছে, চামগুৰি সমষ্টিটোত হিংসাত্মক কাৰ্যকলাপ আমি দেখা পাইছোঁ, আমি সৰলীকৰণ কৰিলে ভুল হ'ব। আন 4টা সমষ্টিত শান্তিপূৰ্ণভাৱে কিন্তু প্ৰচাৰো চলিছে আৰু আজিৰ ভোট গ্ৰহণ প্ৰক্ৰিয়া চলি আছে। আপোনাৰ সন্মুখত এটা কেছ ষ্টাডি আছে বঙাইগাঁৱৰ চিডলি সমষ্টিৰ টুকুৰাঝাৰৰ পৰা মোৰ সতীৰ্থ বিপুলে দেখুৱালে শান্তিপূৰ্ণভাৱে ভোট গ্ৰহণ হৈ আছে। গতিকে চামগুৰিতে তেনেধৰণৰ উত্তপ্ত বা হিংসাত্মক পৰিস্থিতি দেখা পোৱা গৈছে। চামগুৰিত কি হৈছে, আপোনাৰ AUDFৰ এটা পাৰ্টিয়ে তাত কাম কৰি আছে, আৰু যিহেতু এইবাৰ তাত কংগ্ৰেছৰ অকণমান মানে যি ধৰণে ভাবিছিল ৰকিবুল হুছেইন ডাঙৰীয়াই, আৰু ধুবুৰী সমষ্টিটোৱে তেখেতে সাংসদ হোৱাৰ পিছৰ পৰা AUDFে তেখেতৰ ওপৰত এটা একশ্যন লোৱাৰ মুডত আছে। তো সেইকাৰণে আপোনাৰ চামগুৰি সমষ্টিত পূৰা AUDF দলটোৱে বাহিৰৰ পৰা তেখেতসকলৰ মানুহ আনি তাত মানে এইটো মানে হেৰি কৰিছে। সংঘাতটো বিজেপি বনাম কংগ্ৰেছ নহয়, কংগ্ৰেছ বনাম AUDF হৈছে, বিৰোধী হৈছে। তাৰমানে আপোনাৰ কংগ্ৰেছৰ লগত যিমানখিনি, ৰকিবুল হুছেইন ডাঙৰীয়াৰ লগত যিমানখিনি পাৰে, তাৰমানে AUDFৰ বিজেপিক সমৰ্থন দিছে, তেখেতৰ ভিতৰুৱাকৈ দি পেলাই তাত মানে এই কাৰুকাৰ্যবিলাক চলাই আছে। কিন্তু AUDFৰ মুৰব্বী বদৰুদ্দিন আজমলে মুকলিকৈ প্ৰকাশ কৰিছে, তানজিল তেওঁৰ ভতিজা। বদৰুদ্দিন আজমল ডাঙৰীয়াৰ মুখত এটা, কামত এটা, তেখেতে কয় এটা, কৰে এটা। তো তেখেতৰ যিখিনি বক্তব্য, সেইখিনি বক্তব্যটো আমি কেতিয়াও নাভাবোঁ তেখেতৰ বক্তব্য মতে তেখেতে কাম কৰে বুলি। কাৰণ আগৰ পৰাই তেখেতে কয় এটা, যে যদি কৈছে কংগ্ৰেছৰ লগত আছোঁ, কিন্তু ভিতৰতে তেখেতে বিজেপিৰ লগত থাকে। তো এনেকুৱা ধৰণৰ তেখেত ব্যৱসায়ী এটা কৰা মানুহ, তেখেতে ব্যৱসায়ী লাইনেদি গোটেই ৰাজনীতিৰ পথাৰখন তেখেতে চাইছে, আৰু সেইকাৰণে এনেকুৱা কাৰ্যবিলাক এইবাৰ বাঢ়িছে চামগুৰি সমষ্টিত। কাৰণ বেলেগ সমষ্টিবিলাকত ইমান হোৱা নাই, কাৰণ AUDF দলে ভাবিছে যে যিহেতু তেখেতক তাৰ পৰা উচ্ছেদ কৰাৰ নিচিনা হৈছে ধুবুৰী সমষ্টিৰ পৰা, সেইকাৰণে তেখেতে এটা পটক লোৱাৰ কাৰণে ৰকিবুল হুছেইন ডাঙৰীয়াৰ লগত এইটো ভিতৰুৱাভাৱে তেখেতে কৰি আছে। যদি ল'বই লাগে তেওঁলোকে এগৰাকী প্ৰাৰ্থী তাত প্ৰক্ষেপ কৰিব পাৰিলে। সেইটোৱে তেখেতে সেইটো এটা চাল কৰিছে, কৰি যে আমাৰ প্ৰাৰ্থী নাই, আমি ৰাইজক দেখুৱাই যে আমাৰ প্ৰাৰ্থী নাই, আমি কংগ্ৰেছক ছাপোৰ্ট দিয়াৰ নিচিনাকৈ তেখেতে কামটো কৰিছে। কিন্তু ভিতৰুৱাকৈ তেখেতে পথাৰত এনেকুৱা মানুহ নমাই দিছে, দি পেলাই এইবিলাক কাৰুকাৰ্যত আগবঢ়াই দিছে, মানুহবিলাকক কাৰুকাৰ্যত আগবঢ়াই দিছে বুলি আপুনি ভাবে? হয়, নিশ্চিত হ'ব। যি কি নহওক, জামান ডাঙৰীয়া, আপোনাৰ ওচৰলৈ আহিছোঁ। AIDFৰ এইবাৰ 3গৰাকী স্থানীয় চামগুৰিৰ স্থানীয় নেতা তেওঁলোকে যোগদান কৰিলে বিজেপিত, আৰু বিজেপিও তেওঁলোকক আদৰি ল'লে। গতিকে দেখা পোৱা গৈছে বিজেপিত যোগদানো কৰিছে পূৰ্ববংগীয় মূলৰ ইছলাম ধৰ্মী লোকসকলে। বিজেপি তেওঁলোকৰ কাষ চপাৰ চেষ্টা কৰিছে। গতিকে অনাগত সময়ত বিজেপিৰ এখন নতুন ছবি আমাৰ সন্মুখত দেখা পোৱা যাব নেকি ২৬-ত? মানে চাওক, আজি UDFৰ পৰা যিখিনি পদত্যাগ কৰি বিজেপিত যোগদান কৰিছে, তেওঁলোকে কিমান আন্তৰিকতাৰে ভাৰতীয় জনতা পাৰ্টীয়ে ল'ব বা তেওঁলোকে যাব আন্তৰিকতাৰে। কাৰণ ভাৰতীয় জনতা পাৰ্টীৰ কিছুমান বক্তব্যৰ কাৰণে তেওঁলোকে কেতিয়াও যাব নোৱাৰে বা অন্তৰেৰে নলয়ও তেওঁলোকে। আৰু মই দেখিছোঁ বিশেষকৈ সংখ্যালঘুৰ ক্ষেত্ৰত, সংখ্যালঘুৰ ৰাজনীতি মইতো দেখি আহিছোঁ। 1980 চনতো মই দেখিছোঁ, 1980 জন্ম হওঁতেও মই দেখিছোঁ সংখ্যালঘু ছাত্ৰ সন্থা
গতিকে সেইবিলাক বস্তু আমি দেখি অহাৰ পিছত কৈছোঁ সংখ্যালঘু মানুহে কেতিয়াও ভাৰতীয় জনতা পাৰ্টীক তেওঁলোকে যে সমৰ্থন কৰিব এই কথাটো মই কেতিয়াও নাভাবোঁ এইবাৰ তেওঁলোকে টিকেট মুকলিভাৱে সমৰ্থন কৰিছে কিন্তু বিৰোধিতা কৰা নাই সমৰ্থন কৰিছে ৰকিবুল হুছেইনক আৰু ৰকিবুল হুছেইনক মানে আজি ৰাজনীতিত এটা সময়ত যেতিয়া ভাৰতীয় জনতা পাৰ্টীৰ লগত সম্পৰ্ক নাছিল সেই সময়ত কিন্তু ৰকিবুল হুছেইনক যথেষ্ট সহায় কৰিছিল UDF এইটোতো আমি যাওঁ দিল্লীত টিকেট অনাৰ পৰা হেৰি পৰা সকলো কৰিছিলে গতিকে ৰকিবুল হুছেইনৰ পাৰিবাৰিকভাৱে এটা সম্পৰ্ক আছে এইটো সঁচা কথা কিন্তু আজি কিমান দূৰ মুখেৰে কোৱা কথাটো তেওঁলোকৰ মতে কোৱা কথাটো আজি ইমান দিনেতো তেওঁলোকৰ এটা বুজাপৰাটো চলিও আছিলে বা পিছৰ এটা সন্দেহ কৰা যায় বিজেপিৰ লগত ভাল বুজাপৰা ব্ৰহ্মপুত্ৰ ভিত্তিত কৰিছিল এইটো এটা সুকীয়া কথা কিন্তু আজি যিটো চামগুৰি ঘটনা হৈছে সেই চামগুৰিত তেওঁ ক'বলৈ বিচাৰিছে UDFৰ ফেক্টৰটোৱে তাত কাম কৰিছে কিন্তু UDFৰ ফেক্টৰটোৱে মুকলিভাৱে কাম কৰিব তাত নোৱাৰে এইকাৰণে তেওঁলোকৰ এতিয়াও বৰ্তমান সংগঠন তেওঁলোকৰ সংগঠন হিচাপে আছে তাৰে কিছু অংশ যেনেকৈ AGPৰ পৰা আহিল কংগ্ৰেছৰ পৰা বিজেপি গ'ল কোনোবা আহিব পাৰে মানে অৰ্থ নুবুজায় যে গোটেই UDF দলটো আহি তেওঁলোকে ইয়াক সমৰ্থন কৰিছে আৰু বিজেপিক বিৰোধিতা কৰিছে সেইটো নুবুজায় হয় সেইটো নুবুজায় মই বৰুৱা ডাঙৰীয়া আপোনাৰ ওচৰলৈ আহিম এইবাৰ নিৰ্বাচনে চাগৈ বহুকেইটা উত্তৰ দিব নিৰ্বাচনৰ ফলাফল নৱেম্বৰ 23 তাৰিখে এইবাৰ কিন্তু সততে ৰাষ্ট্ৰীয় ৰাজনীতিত সক্ৰিয় হৈ থকা গৌৰৱ গগৈক এইবাৰ ৰাজ্যৰ ৰাজনীতিত সক্ৰিয় ভূমিকাত তেওঁ আত্মপ্ৰকাশ কৰা পৰিলক্ষিত হ'ল গতিকে গৌৰৱ গগৈৰ কাৰণে অগ্নি পৰীক্ষা গতিকে গৌৰৱ গগৈৰ প্ৰত্যাহ্বান আপোনালোকে কেনেদৰে গ্ৰহণ কৰিছে চব ব্যক্তিগত প্ৰত্যাহ্বান গৌৰৱ গগৈ ডাঙৰীয়াই ব্যক্তিগতভাৱে কিবা প্ৰত্যাহ্বান জনাইছে এইটো বিষয়টো নাহে বা তেনেকৈ ধৰণে নিশ্চয় বিশ্লেষণ নহ'ব কিন্তু আমি লক্ষ্য কৰিছোঁ যে বিশেষভাৱে বিহালী সমষ্টি কেন্দ্ৰিক যিখিনি কাম কাজ হৈ আছে গৌৰৱ গগৈ ডাঙৰীয়াই তাত একেবাৰে মোটামুটি তেখেতসকলৰ প্ৰাৰ্থিত্ব কেন্দ্ৰিক যিখিনি কথা আছে বিৰোধী ৰাজনৈতিক শিবিৰৰ সকলোখিনি উত্থান পতন এইকেইদিনৰ যোৱা শেহতীয়াভাৱে সেই গোটেই কথাখিনি বিহালী সমষ্টি কংগ্ৰেছৰ প্ৰাৰ্থীক কেন্দ্ৰ কৰি পেলাই হৈছিলে গতিকে আমি বিবেচনা কৰোঁ যে তাত এটা ইউনিফাইড এটা তেওঁলোকৰ যিটো গাঁথনি আছিলে সেই গাঁথনিটো ছিন্ন ভিন্ন হৈ গ'ল গতিকে যিটো উমৈহতীয়া বিৰোধী মঞ্চ আমি তেখেতসকলৰ ৰাজনৈতিক যিটো নীতি থাকিব পলিচি থাকিব ষ্ট্ৰেটেজি থাকিব সেইটো তেখেতসকলে বিবেচনা কৰিব আমাৰ ক'বলগীয়া নাই কিন্তু আমি আপাত দৃষ্টিত ৰাজনীতিৰ খবৰ ৰখা মানুহ হিচাপে আমি দেখিলোঁ যে আপুনি যিটো ক'লে যে প্ৰত্যাহ্বান সৃষ্টি কৰিছে বৰঞ্চ আমিতো ভাবোঁ যে গৌৰৱ গগৈ ডাঙৰীয়াই কিছু প্ৰত্যাহ্বান আমাৰ কমাইহে দিছে আগতে বিৰোধী ঐক্যবদ্ধ আছিলে বিহালী সমষ্টিৰ প্ৰাৰ্থিত্ব কেন্দ্ৰিক যিটো প্ৰাৰ্থী নিৰ্বাচনক কেন্দ্ৰ কৰি গৌৰৱ গগৈ ডাঙৰীয়াৰ যিটো স্থিতি সেই স্থিতিটো আমি দেখিলোঁ যে বিৰোধীক বহুধা বিভক্ত কৰি পেলালে আজিৰ সময়ত আমাৰ কাৰণে এটা অনুকূল বাতাবৰণ আৰু আমি দেখিছোঁ যে বিভিন্ন বিৰোধী ৰাজনৈতিক দলসমূহে ইটোৱে সিটোক বিৰোধী ৰাজনৈতিক নেতাসকলে আজি যি ধৰণৰ আক্ৰমণ কৰিছে তাৰ ফলত তেওঁলোকৰ বিশ্বাসযোগ্যতা যথেষ্ট পৰিমাণে আৰু হ্ৰাস হৈছে আজি যদি যি একেলগে কাম কৰি কালিলৈকে একেলগে কাম কৰি থকা অৱস্থাত একেলগে ঐক্যবদ্ধ কৰ্মসূচী ঘোষণা কৰি বিজেপি নেতৃত্বাধীন মিত্ৰজোঁটক উৎখাত কৰাৰ কথা কৈ ব্ৰহ্মপুত্ৰ দলীয়ৰ কথা কৈ কাইলৈ যদি আকৌ অখিল গগৈয়ে গৌৰৱ গগৈক গালি পাৰে লুৰিণজ্যোতি গগৈয়ে গৌৰৱ গগৈক গালি পাৰে তেখেতসকলৰ নেতৃত্ব কংগ্ৰেছ নেতৃত্বই বাকী বিৰোধী ৰাজনৈতিক দলসমূহৰ নেতৃত্বক গালি পাৰে তাৰ ফলত তেওঁলোকৰ ক্ৰেডিবিলিটি লছ হ'ব গতিকে আমি ভাবোঁ যে গৌৰৱ গগৈ সম্পৰ্কে আপুনি যিটো ক'লে প্ৰত্যাহ্বান সৃষ্টি কৰা বৰঞ্চ আমি ভাবোঁ যে তেখেতে প্ৰত্যাহ্বান কিছু কমাইহে দিছে মই এতিয়া কংগ্ৰেছৰ প্ৰতিনিধিগৰাকীৰ মন্তব্য ল'ম আপোনালোকৰ প্ৰাৰ্থী আপোনালোকে এককভাৱে প্ৰক্ষেপ কৰিলে উমৈহতীয়া বিৰোধী আন এগৰাকী প্ৰাৰ্থী লক্ষ্মীকান্ত কুৰ্মী প্ৰথমতে যিজন প্ৰাৰ্থীৰ নাম চৰ্চালৈ আহিছিল বিবেক দাস তেওঁ কিন্তু অৱতীৰ্ণ নহ'ল নিৰ্বাচনত তেওঁ নাম উইথড্ৰ কৰিলে গতিকে তেনেস্থলত বিৰোধী বহুধা বিভক্ত আৰু ভোটো ডিভাইড হ'ব প্ৰত্যুত্তৰ ল'ম সমান্তৰালকৈ আমি টেলিভিশ্যনৰ পৰ্দাত দেখা পাইছোঁ সুশান্ত বৰগোহাঁই নামঘৰত মণিকূটৰ সন্মুখত তেওঁক দেখা পোৱা গৈছে সম্ভৱতঃ বিহালী সমষ্টিত সুশান্ত বৰগোহাঁই কাৰণ ৰঞ্জিত দত্ত তেজপুৰৰ সাংসদ তেওঁকো দেখা পোৱা গৈছে বিজেপিৰ নেতৃবৃন্দই এনেদৰে আঁঠু লোৱা মণিকূটৰ সন্মুখত পৰিলক্ষিত হৈছে নামঘৰ এয়া দৃশ্য সুশান্ত বৰগোহাঁই বিহালী সমষ্টিৰ পৰা দৃশ্য আমাৰ হাতলৈ আহিছে সুশান্ত বৰগোহাঁইক দেখা পোৱা গৈছে মই পুনৰ আলোচনাৰ মাজলৈ আহিম ভিজুৱেলছ আমাৰ টেলিভিশ্যনৰ পৰ্দাত চলি থাকিব বিভিন্ন উপনিৰ্বাচনৰ সমষ্টিৰ বিভিন্ন সমষ্টিৰ পৰা ভিজুৱেলছসমূহ আহি আছে বৰ্মন ডাঙৰীয়া কথা হ'ল আপোনাৰ বিহালী সমষ্টি মই আপোনাক ৰখাম মই স্থানটো ক'বলৈ পাহৰিলোঁ বিজেপিৰ
প্ৰাৰ্থীৰ জয় লাভৰ বাবে বিহালীৰ গাংমৌ থানত শৰাই আগবঢ়ালে বিধায়ক সুশান্ত বৰগোহাঁয়ে। বিহালীৰ গাংমৌ থান বিখ্যাত এক স্থান, এক আধ্যাত্মিক স্থান। সেই স্থানৰ সৈতে মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱো জড়িত হৈ আছিল। বহু বছৰ তেওঁ সেই স্থানত আছিল। গাংমৌ থান, বিহালীৰ গাংমৌ থান, সেই গাংমৌ থানতে ছবিলাল উপাধ্যায়ৰ জন্ম, যি ছবিলাল উপাধ্যায় পিছলৈ মাজগাঁৱৰ নিবাসী হৈছিলগৈ। আৰু ছবিলাল উপাধ্যায় হৈছে অসম প্ৰদেশ কংগ্ৰেছ কমিটিৰ 1919 চনৰ প্ৰথমজন সভাপতি, প্ৰথমজন মুৰব্বী। আৰু সেই গাংমৌ থানতে আজি দেখা পোৱা গ'ল বিজেপিৰ বিধায়ক শৰাই দিলে সুশান্ত বৰগোহাঁয়ে। আৰু তেওঁৰ লগত দেখা পোৱা গৈছে সাংসদগৰাকীও দেখা পোৱা গৈছে তেজপুৰৰ ৰঞ্জিত দত্ত। তেওঁ 2001 চনৰ পৰাই বিহালীৰ বিধায়ক আছিলে। তেওঁ পৰাজিত হৈছিল পল্লৱ লোচন দাসৰ হাতত 2011 চনত, যেতিয়া পল্লৱ লোচন দাস কংগ্ৰেছৰ প্ৰাৰ্থী আছিলে। গতিকে গাংমৌ থানৰ পৰা দেখা পোৱা গ'ল সুশান্ত বৰগোহাঁইক এনেদৰে। ভিজুৱেল টেলিভিশ্যনৰ পৰা দেখি থাকিব। সমান্তৰালকৈ বৰ্মন ডাঙৰীয়া, আপোনাৰ প্ৰত্যুত্তৰ। হয়, কংগ্ৰেছ দলে গৌৰৱ গগৈ ডাঙৰীয়াক বিহালীত দায়িত্ব দিয়া হৈছিল। মানে প্ৰথম যি আমাৰ 5খন কমিটি বনাইছিল তাৰ ভিতৰত গৌৰৱ গগৈ ডাঙৰীয়াক বিহালী সমষ্টিৰ কাৰণে তেখেতক দায়িত্ব দিয়া হৈছিল। তাৰমানে প্ৰাৰ্থী নিৰ্বাচন কৰাৰ ক্ষেত্ৰত বা তাৰ গোটেই ৰিপৰ্ট কাৰ্ড লোৱাৰ কাৰণে। তাৰপিছত যিহেতু আমাৰ গোটেইকেইটা দলৰ লগত আমাৰ কথা বতৰা চলি আছিলে, তাৰপিছত আমাৰ তাত মিটিঙত কিছুমান কথা এনেকুৱা হৈছে যে এইজন কেণ্ডিডেট জিকাৰ চান্সটো বেছি আছে। যিহেতু 2021 চনত জয়ন্ত বৰা ডাঙৰীয়াই প্ৰায় 23,000 ভোট পাই নিজে তেখেতৰ এটা দখল আছে। তো সেইটো কাৰণে গৌৰৱ গগৈ ডাঙৰীয়াই নিশ্চয় আমাৰ হাইকমাণ্ডৰ লগত কথা পাতিছে। আৰু মিটিঙতো এইবিলাক কথা উত্থাপন হৈছিলে, কিন্তু আমাৰ যিহেতু বিৰোধী ঐক্য হিচাপে আছিলে, সেই কথাটো এটা সুকীয়া কথা। যিহেতু সেই কথাটোৰ লগত মই ইমান জড়িত নহয়। গৌৰৱ গগৈ প্ৰত্যাহ্বান কিমান আগবঢ়াইছে বিজেপি মুখপাত্ৰ? প্ৰত্যাহ্বান বুলি নহয়, তাত ধুনীয়া এটা কাম চলিছে আৰু আমি জয় হোৱাৰ কাৰণে তাত আমি আগবাঢ়ি আছো। দেখা যাওক কি হয়, আজি ৰাইজে ভোট দিছে, দেখা যাওক। হয় হয়, পুনৰ আমি সেই বিহালী প্ৰসংগলৈ আহিম বা গৌৰৱ গগৈ প্ৰসংগলৈ আহিম। কিন্তু সৰ্বভাৰতীয় পৰ্যায়তো যিহেতু নিৰ্বাচন চলি আছে, কেৰালাই শিৰোনাম দখল কৰিছে। জামান ডাঙৰীয়া, আপুনি সৰ্বভাৰতীয় পৰ্যায়ত এই উপনিৰ্বাচনত বিশেষকৈ কেৰালাত যিহেতু প্ৰিয়ংকা গান্ধীৰ অৱতীৰ্ণ হৈছে, প্ৰথমবাৰ অভিষেক ঘটিছে নিৰ্বাচনী গণতন্ত্ৰত প্ৰিয়ংকা গান্ধীৰ। তাৰ সমান্তৰালকৈ ঝাৰখণ্ডতো বিধানসভাৰ নিৰ্বাচন। JMM শাসক দল আৰু বিজেপিয়ে চেষ্টা কৰি আছে, আহুপুৰুষাৰ্থ কৰিছে চৰকাৰ গঠন কৰাৰ। মই ক'লোৱেই তেওঁলোকৰ নিৰ্বাচনী ইছ্যু অবৈধ অনুপ্ৰৱেশ ঝাৰখণ্ডতো। তেনেস্থলত সৰ্বভাৰতীয় পৰ্যায়ৰ বিষয়সমূহ আপুনি কেনেদৰে চায়? প্ৰিয়ংকা গান্ধীৰ এই যি অভিষেক কেনেদৰে বিশ্লেষণ কৰে? চাওক, প্ৰিয়ংকা গান্ধীক সেইটো সমষ্টিত যিহেতু ৰাহুল গান্ধীয়ে প্ৰতিনিধিত্ব কৰিছিল, ৰাহুল গান্ধীৰ এটা সেই সমষ্টিটোত তেওঁৰ এটা গুৰুত্ব আছে। দ্বিতীয়তে কেৰালাত অন্যান্য দল তাত নাই, যেনেকৈ লেফ্ট আছে আৰু কংগ্ৰেছ গৈছে। গতিকে বাকী সৰু সুৰা দল কিছুমান আছে, বেলেগ কথা। কিন্তু সেইটো সমষ্টি আমি আলোচনা কৰাৰ বিষয়বস্তু নহয়। কম বেছ পৰিমাণে হ'লেও প্ৰিয়ংকা গান্ধীয়ে তাত জয়লাভ কৰিব। জয়ী হৈ যদি পাৰ্লিয়ামেণ্টলৈ আহে কংগ্ৰেছ শক্তিশালী হ'বনে? প্ৰিয়ংকা গান্ধী নিশ্চয় বক্তা হিচাপে তেওঁ ভাল বক্তা, সেইটোতো কোনো ডিছপুট কৰিব নোৱাৰে। তেওঁ এটা হেৰিটো ষ্টাইল আছে। গতিকে সেইটো শক্তিশালী, দলটো শক্তিশালী হ'লে তেওঁ শক্তিশালী হ'ব। আৰু এনে বক্তব্যখিনি শক্তিশালীভাৱে ৰাখিছে এতিয়ালৈকে আমি যিবিলাক কেম্পেইন দেখা পাইছোঁ। ঠিক তেনেকৈ ঝাৰখণ্ডত ওলট পালটটো হৈয়ে আছে। আজি যদি ইপিনে জেলত যায়, যদি বাহিৰত থাকে, দায়িত্ব নিদিয়ে, যদি পদত্যাগ কৰে, এই যিটো পৰিস্থিতি হৈছে, আজি যিটো বিদেশী নাগৰিকৰ কথাটো সমস্যাটো প্ৰতিখন ৰাজ্যতে এটা চেণ্টিমেণ্টেল ইছ্যু। যেনেকৈ অসমত বিদেশী নাগৰিকটো এটা চেণ্টিমেণ্টেল ইছ্যুৰ বিনিময়ত 85 চনত চৰকাৰ গঠন কৰিছিল AGPয়ে, ঠিক তেনেকৈ এই ইছ্যুটো কেপিটেলাইজ যিমান দূৰ কৰিব পাৰিব লাগে সিমান দূৰ কেপিটেলাইজ মই জনামতে ঝাৰখণ্ডত হোৱা নাই। গতিকে ফাইটটো তুমুল হ'ব এই মুহূৰ্তত আপুনি ক'ব নোৱাৰে, কাৰণ আজি ডাঙৰ এক্সিট পোলতেও কৰাটো সিদ্ধান্ত কোনো দিব পৰা নাই। কিন্তু ইছ্যুটো তেওঁলোকে কেপিটেলাইজ কৰে, কিন্তু ইছ্যুটো সমাধানৰ ক্ষেত্ৰত পদক্ষেপ সেইধৰণে গ্ৰহণ কৰে নাই। AGPয়েও গ্ৰহণ নাই কোনো ধৰণৰ বিষয়বস্তুটো AGPয়ে চুক্তি কৰিলে 855 জন শ্বহীদৰ বিনিময়ত। সেই চুক্তি আজি অত বছৰ হ'ল চুক্তি হৈয়ে থাকিল। ঠিক তেনেকৈ আপোনাৰ বিভিন্ন সময়ত কৰা যিকোনো চুক্তি হওক কাৰ্যক্ষেত্ৰত কিন্তু পৰিণত নহয়। গতিকে আজিৰ দিনত আমি এটা ৰিফাইনাৰী বনাবৰ কাৰণে আন্দোলন কৰা নাছিলোঁ, 855 শ্বহীদ কৰা নাছিলোঁ। আজিৰ দিনত মোৰ এটা ব্যক্তিগত বিৰোধিতা আছে। আমিও কৈ আছোঁ যে 1951 চন বুলি আমি মৃত্যু সংকল্প লৈছোঁ। আপোনালোকে হয়তো সৰু তেতিয়া এখন ফটো দেখা পাইছে, হাতখন উঠোৱা, মুষ্টি মূৰৰ ওপৰত উঠোৱা, মনোজে জানিব লাগে আমি 1951 চনটো সময়সীমা নিৰ্ধাৰিত কৰিছিলোঁ। কিন্তু 71 চন ক'ৰ পৰা আহিলে এই কথাটো আজিও সাঁথৰ হৈ থাকিল। আৰু কেনেকৈ আহিল এই কথাটো আমি যদিও জানো, অফিচিয়েলি আমি ক'ব নোৱাৰোঁ। গোটেইখিনি কথাই আমি জানো। কোন পলাই আহিল, কোনে চহী নকৰিলে, এইবিলাক কথা আছে।
যি নহওক এটা চুক্তি হৈছে সেই চুক্তিখনে কাৰ্যকৰী কৰকচোন আজি চুক্তিত 6 নম্বৰ দফা তেওঁলোকে কোনে কেন্দ্ৰীয় গৃহমন্ত্ৰীয়ে ক'লে যে আখৰে আখৰে হেৰি কৰা হ'ব পালন কৰা হ'ব ইয়াত বিপ্লৱ শৰ্মাক কমিটি দিলে বিপ্লৱ শৰ্মা কমিটিয়ে যিটো ৰিপৰ্ট ছাবমিট কৰিলে চেণ্ট্ৰেল হোম মিনিষ্ট্ৰীলৈ আজিলৈ গৈ নাপালে হয় তেনেবোৰ বিষয় আছে হেমন্ত সোৰেণৰ এক মন্তব্য আছে মন্তব্য শুনি লওঁ তাৰপিছত মই মনোজ বৰুৱা ডাঙৰৰ পৰা প্ৰতিক্ৰিয়া ল'ম হেমন্ত সোৰেণ ঝাৰখণ্ডৰ মুখ্যমন্ত্ৰী জেএমএমৰ মুৰব্বী তেওঁ কি কৈছে শুনো আহক आज हम लोगों ने लोकतंत्र के इस पर्व को अपना एक महत्वपूर्ण पर्व के रूप में लिया आज हम लोगों ने अपने अपने मतदान केंद्र में जा कर के अपने मतों को प्रयोग किया और मैं राज्य के हर एक नागरिक से अपील करता हूं कि इस महापर्व को और इस लोकतंत्र के इस व्यवस्था को हम लोग और मजबूत करें बरसों बरस से चलने वाली और जब तक ये देश रहेगा ये लोकतंत्र का पर्व हम सबको मनाना चाहिए और मजबूत करना चाहिए धन्यवाद সেয়া আছিল মুখ্যমন্ত্ৰী ঝাৰখণ্ডৰ মন্তব্য বৰুৱা ডাঙৰীয়া বিজেপিয়ে ইস্যু কৰে অনুপ্ৰৱেশকাৰীৰ বিষয়টোক নিৰ্বাচনৰ সময়ত উত্থাপন কৰে কিন্তু কাৰ্যত সমস্যাটোৰ সমাধান নকৰে জামান ডাঙৰীয়াৰ মন্তব্যৰ আধুৰি তাৰ প্ৰতিক্ৰিয়া আপোনাৰ বিচাৰিম চাওক নেকিবুল জামান ডাঙৰীয়াৰ বক্তব্য তেখেতৰ বক্তব্য কিছু যুক্তিসংগত তেখেতে সকলে অসম আন্দোলনক নেতৃত্ব দিছিলে আৰু তেখেতসকলে এফচিত ধৰণে সেই বিষয়টো আজি প্ৰতি আগবঢ়া নাই বুলি তেখেতে খেদ প্ৰকাশ কৰিছে এইটো আমি এটা পৰ্যায়লৈকে মানি ল'ব লাগিব কিন্তু এই কথাখিনি নিশ্চিতভাৱে আমি স্পষ্ট ৰূপত ক'ব বিচাৰোঁ যে ভাৰতীয় জনতা পাৰ্টি নেতৃত্বাধীন যি মিত্ৰজোঁট এই মিত্ৰজোঁটৰ এটা অন্যতম অংশীদাৰ দল অসম গণ পৰিষদ দল তেখেতসকলে অসম আন্দোলনৰ পৃষ্ঠভূমিতে জন্ম লাভ কৰা এটা ৰাজনৈতিক দল গতিকে তেখেতসকল আমাৰ লগত আছে অসমৰ খিলঞ্জীয়া বড়ো জনগোষ্ঠীৰ প্ৰতিনিধিত্ব কৰা UPPL আমাৰ লগত আছে গতিকে সামগ্ৰিকভাৱে আমাৰ ভাৰতীয় জনতা পাৰ্টি বা ভাৰতীয় জনতা পাৰ্টি মিত্ৰজোঁট এই মিত্ৰজোঁটৰ চৰকাৰৰ এটা অসমৰ খিলঞ্জীয়া লোকৰ সুৰক্ষাৰ প্ৰশ্নটো সন্দৰ্ভত এটা শক্তিশালী স্থিতি আছে আৰু সেই স্থিতিটোৰ কাৰণেই আজি যদি আপোনালোকে চাবলৈ যায় যে অসমৰ খিলঞ্জীয়া প্ৰতিটো জাতি জনগোষ্ঠীক প্ৰতিনিধিত্ব কৰা ৰাজনৈতিক যি শক্তি আছে সেই ৰাজনৈতিক শক্তি ভাৰতীয় জনতা পাৰ্টিৰ লগত আছে আজি আপোনালোকে বড়োভূমিৰ কথা চাবলৈ গ'লে বড়োভূমিত যি প্ৰতিনিধিত্ব কৰা ৰাজনৈতিক দল সেই যি জাতীয় সংগ্ৰামৰ মাজেৰে অহা UPPL ৰাজনৈতিক দল ভাৰতীয় জনতা পাৰ্টিৰ সৈতে আছে আজি কাৰ্বি আংলঙত ঠিক একেধৰণৰ কথা ডিমা হাছাই একেধৰণৰ কথা জনসাধাৰণে নিৰ্বাচন কৰিছে ভাৰতীয় জনতা পাৰ্টি নেতৃত্বাধীন মিত্ৰজোঁটক গতিকে আজি মিচিং জনগোষ্ঠীৰ কথা কয় সকলো জাতি জনগোষ্ঠীৰ কথাটো কৈছোঁ এতিয়া মূল বিষয়টো হ'ল যে অসম চুক্তি আৰু অসম চুক্তিক কেন্দ্ৰ কৰি যিটো সাংবিধানিক সুৰক্ষাৰ প্ৰশ্ন সেই অসম চুক্তিক কেন্দ্ৰ কৰি সাংবিধানিক সুৰক্ষাৰ যিটো প্ৰশ্ন সেই সন্দৰ্ভত কিন্তু ন্যায়াধীশ বিপ্লৱ কুমাৰ শৰ্মা ডাঙৰীয়াৰ যি আয়োগ সেই আয়োগ ভাৰতীয় জনতা পাৰ্টিৰ নেতৃত্বাধীন চৰকাৰে গঠন কৰিছিল আৰু তাৰ যি পৰামৰ্শৱলী সন্দৰ্ভত শেহতীয়াকৈ স্পষ্ট বক্তব্য অসমৰ মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই ৰাখিছে আমাৰ বক্তব্যটো কি আমাৰ বক্তব্যটো এইটো হ'ল যে জাষ্টিছ বিপ্লৱ কুমাৰ শৰ্মা আয়োগৰ যি পৰামৰ্শৱলী ইয়াৰ তিনিটা ভাগ আছে কিছু বিষয় আছে যিসমূহ বিষয় ৰাজ্য চৰকাৰে কৰিব পাৰে কিছু বিষয় ৰাজ্য চৰকাৰ কেন্দ্ৰীয় চৰকাৰৰ উমৈহতীয়া বিষয় আৰু কিছু বিষয় কেন্দ্ৰীয় চৰকাৰৰ এখতিয়াৰৰ বিষয় ইতিমধ্যে মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াই প্ৰকাশ কৰিছে যে আগন্তুক ৰঙালী বিহুৰ পূৰ্বে ৰাজ্য চৰকাৰৰ এখতিয়াৰৰ সমূহ বিষয় ৰূপায়ণ কৰা হ'ব আৰু তাৰ সেই সম্পৰ্কত শ্বেতপত্ৰ প্ৰকাশ কৰা হ'ব আৰু কেন্দ্ৰীয় চৰকাৰৰ সৈতে বাকী বিষয়সমূহ টেক আপ কৰি পেলাই বাকী কেন্দ্ৰীয় চৰকাৰৰ এখতিয়াৰৰ যিখিনি বিষয় থাকিব য'ত এটা হয়তো ষ্ট্ৰাকচাৰেল চেঞ্জৰ কথা আছে এটা গাঁথনিগত পৰিৱৰ্তনৰ কথা আছে সাংবিধানিক বিষয়বস্তুসমূহ জড়িত হৈ আছে গতিকে সেই বিষয়খিনিও শক্তিশালীভাৱে আগবঢ়োৱা হ'ব গতিকে তাৰ কাৰণে এটা প্ৰক্ৰিয়া ইতিমধ্যে আৰম্ভ হৈছে আৰু এটা সময়সীমা দিয়া হৈছে আপোনালোকে মনত ৰাখিব এতিয়ালৈকে কিন্তু সময়সীমা তেনেকৈ ঘোষণা কৰা হোৱা নাছিলে সময়সীমা এটা ঘোষণা কৰি পেলাই বিষয়খিনি আগবঢ়োৱাৰ কথাটো কোৱা হৈছে গতিকে আমি দায়বদ্ধ হয়তো
যিটো গতিত যাব লাগিছিলে সেই গতিত যাব পৰা নাই। এইখিনি কথাই স্বাভাৱিক সংবাদ শিৰোনাম দখল কৰিছে বা এই বিষয়খিনি অসমৰ ৰাইজে জানে। বিষয়টো উত্থাপন হৈছিল ঝাৰখণ্ডক লৈ। ঝাৰখণ্ডত অসমৰ মুখ্যমন্ত্ৰীগৰাকীক নিৰ্বাচনী প্ৰচাৰ দায়িত্ব দিয়া হৈছে আৰু বিজেপিয়ে সেই বাৰ্তা দিবলৈ চেষ্টা কৰিছে। বাৰ্তাটো হৈছে অনুপ্ৰৱেশকাৰীয়ে ঝাৰখণ্ডৰ জনবিন্যাস বিনষ্ট কৰিছে, বাংলাদেশী অনুপ্ৰৱেশকাৰীয়ে, আৰু বিজেপিয়ে তাৰ পৰা পৰিত্ৰাণ দিয়াৰ চেষ্টা কৰিব ঝাৰখণ্ডবাসীক। গতিকে এই নেৰেটিভটো কিমান ছাকচেছফুল হ'ব ঝাৰখণ্ডত বুলি ভাবে আপুনি? চব অকল এটা বিষয় লৈ পেলাই নিশ্চয় গোটেই নিৰ্বাচনী প্ৰচাৰ প্ৰক্ৰিয়াটো সম্পন্ন হোৱা নাই। এইটো এটা মূল বিষয়, কিন্তু এই মূল বিষয়টোৰ লগতে যিটো আৰু এটা ব্ৰেকিং নিউজ আহিছে, আপোনাক ৰখাব লাগিব। চামগুৰিৰ পৰা ব্ৰেকিং নিউজ আহিছে, চামগুৰিৰ খলিহামাৰীত ডিপ্লু ৰঞ্জনক আক্ৰমণ। চামগুৰি খলিহামাৰীত ডিপ্লু ৰঞ্জনক আক্ৰমণৰ চেষ্টা, বিজেপিৰ প্ৰাৰ্থী ডিপ্লু ৰঞ্জন শৰ্মাক আক্ৰমণৰ চেষ্টা। আক্ৰমণ কৰা হ'ল চামগুৰিৰ খলিহামাৰীত। চামগুৰিৰ পৰা নিৰ্বাচনী হিংসাৰ খবৰবোৰ আহিয়ে আছে আৰু আজিৰ দিনটোত যিদিনাখন চামগুৰি ৰাইজে মতদান সাব্যস্ত কৰিছে, সাংবিধানিক অধিকাৰ সাব্যস্ত কৰিছে, সেইদিনাখনো এনেধৰণৰ হিংসাত্মক ঘটনা চামগুৰিৰ পৰা আহি আছে। চামগুৰিৰ খলিহামাৰীত ডিপ্লু ৰঞ্জন শৰ্মাক আক্ৰমণৰ চেষ্টা, ডিপ্লু ৰঞ্জন শৰ্মা বিজেপিৰ প্ৰাৰ্থী। চামগুৰিৰ খলিহামাৰীত ডিপ্লু ৰঞ্জন শৰ্মাক আক্ৰমণৰ চেষ্টা কৰা হ'ল। ডিপ্লু ৰঞ্জন শৰ্মা চামগুৰিৰ উপ নিৰ্বাচনৰ বিজেপিৰ প্ৰাৰ্থী। চামগুৰিৰ পৰা নিৰ্বাচনী হিংসাৰ এটাৰ পিছত আনটো খবৰ আমি দেখিবলৈ পাইছোঁ। যিদিনাখন চামগুৰিৰ ৰাইজে ভোটাধিকাৰ সাব্যস্ত কৰিছে, সাংবিধানিক অধিকাৰ সাব্যস্ত কৰিছে, সেই দিনটোতে চামগুৰিত এনেধৰণৰ হিংসাত্মক ঘটনা পৰিলক্ষিত হৈছে। এইবাৰ খলিহামাৰীত এনেধৰণৰ হিংসাত্মক ঘটনা। খলিহামাৰীত ডিপ্লু ৰঞ্জন শৰ্মাক আক্ৰমণৰ চেষ্টা। কিছু সময়ৰ পিছত আমি গম পাম কোনে সেই চেষ্টা চলাইছিল, কোন দুৰ্বৃত্ত ইয়াৰ সৈতে জড়িত হৈ আছে। এই মুহূৰ্তত খবৰ আহিছে চামগুৰিৰ খলিহামাৰীত ডিপ্লু ৰঞ্জন শৰ্মাক আক্ৰমণৰ চেষ্টা। ডিপ্লু ৰঞ্জন বিজেপিৰ প্ৰাৰ্থী। চামগুৰিৰ পৰা এটাৰ পিছত ৰুণ ৰছিদ আৰু মেৰাজুল হক। চামগুৰিৰ খলিহামাৰীত ডিপ্লু ৰঞ্জনক আক্ৰমণৰ চেষ্টা। ৰুণ ৰছিদ আৰু মেৰাজুল হকৰ বিৰুদ্ধে অভিযোগ উত্থাপন হৈছে। ৰুণ ৰছিদ আৰু মেৰাজুল হকৰ বিৰুদ্ধে অভিযোগ উত্থাপন হৈছে। এই দুজন ব্যক্তিয়ে চামগুৰিত বিজেপিৰ প্ৰাৰ্থী ডিপ্লু ৰঞ্জন শৰ্মাক আক্ৰমণ কৰাৰ চেষ্টা চলাইছিলে। এই মুহূৰ্তৰ ডাঙৰ খবৰ চামগুৰিৰ পৰা আহিছে, যি চামগুৰিত এতিয়ালৈকে 11 বজালৈকে 32% মতদান সাব্যস্ত হৈছে। সেই দিনটোতে চামগুৰিৰ খলিহামাৰীত তেনেধৰণৰ হিংসাত্মক ঘটনা পৰিলক্ষিত হৈছে। হাৰুণ ৰছিদ আৰু মেৰাজুল হকৰ বিৰুদ্ধে অভিযোগ উত্থাপন হৈছে। হাৰুণ ৰছিদ আৰু মেৰাজুল হকৰ বিৰুদ্ধে অভিযোগ উত্থাপন হৈছে। চামগুৰিৰ খলিহামাৰীৰ পৰা এনেধৰণৰ ঘটনা সংঘটিত হৈছে, এনেধৰণৰ খবৰ আহিছে। হাৰুণ ৰছিদ আৰু মেৰাজুল হকৰ বিৰুদ্ধে অভিযোগ উত্থাপন হৈছে। তেওঁলোকৰ বিৰুদ্ধে অভিযোগ উত্থাপন হৈছে তেওঁলোক ডিপ্লু ৰঞ্জন শৰ্মাক আক্ৰমণত জড়িত হৈ থকাৰ খবৰ আৰক্ষীৰ হাতত পৰিছে। এই মুহূৰ্তৰ ডাঙৰ খবৰ। পোনপটীয়া সম্প্ৰচাৰত যাম, সবিশেষ জানি নীলোৎপল আপোনাৰ ওচৰলৈ গৈছোঁ। ডিপ্লু ৰঞ্জনক এইবাৰ আক্ৰমণ কৰা হৈছে, সবিশেষ জনাওক। হয়, আমি বৰ্তমান যি আমাৰ লগত আছে ডিপ্লু ৰঞ্জন শৰ্মা বিজেপিৰ প্ৰাৰ্থী, আমি তেওঁৰ পৰা জানিবলৈ চেষ্টা কৰিম। চাওক, যিজন ব্যক্তিয়ে অপেনলি কৈছে যে যোনে কংগ্ৰেছ নকৰে তেওঁক চৰিয়াব লাগে, যিজন ব্যক্তিয়ে সাংবাদিকক আক্ৰমণ কৰিবৰ কাৰণে নিজে বহি থাকিবলৈ নিজৰ সদস্যসকলক ইনষ্টিগেট কৰে, যিজন ব্যক্তিয়ে নিজক গব্বৰ সিং বুলি কয়, এই ব্যক্তিজন হৈছে অসমৰ ৰাজনীতিত হিংসাৰ যি ধাৰণা, হিংসাৰ ঘটনাৰ সূত্ৰপাত ঘটোৱা মানুহজনে হৈছে ৰকিবুল হুছেইন ডাঙৰীয়া। সাংবাদিকৰ গাড়ী এইটো মই পুৰা গম পোৱা নাই, মই গৰিহণা দিছোঁ। কিন্তু যিটো জেগাত হৈছে য'ত ৰকিবুল হুছেইনে কংগ্ৰেছৰ গুণ্ডা লৈ পেলাই কাৰ্যকৰ্তা গাড়ী কৰিছে। এতিয়া যেনেকুৱা কৰিছে, ৰকিবুল হুছেইন ডাঙৰীয়াৰ মাজতে কংগ্ৰেছৰ মানুহ লগাই পেলাই নিজৰ পুত্ৰৰ গাড়ী ভাঙিছিলে। আৰু এতিয়াও আপোনালোকক মই সচেতন হৈ থাকিব আহ্বান জনাইছোঁ, তেখেতে বেলেগ মানুহ লগাই হয়তো বিজেপিৰ কাৰোবাক ফ্লেগ দি দিব, কাৰোবাক বেলেগৰ হেৰি কৰি পেলাই তেখেতে সাংবাদিকৰ গাড়ী কৰিব, আক্ৰমণ কৰিব, কোনোবা হয়তো কংগ্ৰেছৰ সদস্যৰ পৰা আক্ৰমণ চলাব। এনেকুৱা সকলো ধৰণৰ ৰাজনীতিত ৰকিবুল হুছেইন ডাঙৰীয়া মানে সিদ্ধ হস্ত। তেখেতে চব জানে, ৰিগিং আগতে কেনেকৈ কৰিব লাগে ৰকিবুল হুছেইন ডাঙৰীয়াই কৰে। চাওক, কংগ্ৰেছে এইটো খুব ডাঙৰ এটা কাম কৰিছে। মহিলা মানুহৰ বুৰ্খা উঠাই তেওঁলোকে চাবলৈ আৰম্ভ কৰিছে। আমি ইতিমধ্যে কমপ্লেইন দিছোঁ, কিবা মুজিবুৰ নামৰ এজন এইটো গেৰুকামুখত হৈছে বুলি মই শুনিছোঁ। গতিকে আমি ইতিমধ্যে পুলিচক সেই হিচাপে আমি কমপ্লেইন দিছোঁ। 44 নম্বৰ বুথ মুজিবুৰ নামৰ এজন ব্যক্তিয়ে। গতিকে সকলো ধৰণৰ ইল প্ৰেক্টিচ কৰিবৰ কাৰণে তেওঁলোকে চাইছে, কিন্তু এইবাৰ ৰকিবুল হুছেইন ডাঙৰীয়া এই ক্ষেত্ৰত সফল নহ'ব। সম্পূৰ্ণৰূপে, গতিকে সংখ্যালঘুৱে কিন্তু নিৰ্ণায়ক ভূমিকা গ্ৰহণ কৰিব। বিজেপিৰ পক্ষত এবাৰ কি মইতো ক'লো, নিৰ্ণায়ক ভূমিকা ল'লে অলৰেডি। আজি ইমপ্লিমেণ্টেশ্যন 23 তাৰিখে আপোনালোকে সকলো গম পাব। মই পুনৰাই কৈছোঁ, সংখ্যালঘু বুলি আমিতো ৰাজনীতি কৰা নাই না, আমি চামগুৰি ৰাইজ বুলি ৰাজনীতি কৰিছোঁ। চামগুৰি ৰাইজ বনাম বিজেপি বুলি, চামগুৰি ৰাইজ বুলি কয়। গতিকে আমাৰ এটাই কথা,
তেখেতক মই পুনৰাই অনুৰোধ জনাম ৰকিবুল হুছেইন ডাঙৰীয়া যে মাননীয় হুছেইন ডাঙৰীয়া আগতে আপুনি ইলেকশ্যনৰ দিনাখন যিটো কৰে ভয়ানক আপুনি মানে হিংসাৰ সৃষ্টি কৰে ৰিগিং কৰিব চাই আমাৰ কাৰ্যকৰ্তাৰ সদস্যৰ গাড়ী আপোনালোকে ভাঙিবলৈ চাই গতিকে এই গোটেইখিনি বিষয় লৈ পেলাই আপুনি গোটেইখিনি বিষয় লৈ পেলাই মাননীয় ৰকিবুল হুছেইন ডাঙৰীয়াই এইবাৰ এইবোৰ লৈ পেলাই চেষ্টা নকৰাই ভাল কাৰণ প্ৰশাসন সম্পূৰ্ণৰূপে নিৰপেক্ষ কংগ্ৰেছৰ সদস্য কিবা হাৰুণ ৰচিদ নে কি ইতিমধ্যে আমি পুলিচক কমপ্লেইন কৰিছোঁ আৰু কিবা আহমেদ নামৰ এজন আছে মই পুলিং ষ্টেচনত সোমাওঁতে মোৰ দিছ ইজ মাই ফাণ্ডামেণ্টেল ৰাইটছ মোৰতো সাংবিধানিক অধিকাৰ মই এজ এ কেণ্ডিডেট মই পুলিং ষ্টেচনত সোমাব পাৰোঁ গতিকে তেওঁলোকে মোক বাধা সৃষ্টি কৰিছিল মই কোন সুধিছিলে আৰু মোক হাতত ধৰিব লৈছিল লগে মই হাতেৰে ধৰিব লৈছোঁ তেখেতক আৰক্ষীক অভিযোগ দিছোঁ কামাণ্ডো নাছিলে প্ৰথমতে এতিয়া কামাণ্ডো আছে CRPF আছে আৰু আজি ৰাতিপুৱাৰে পৰা যথেষ্ট ৰাইজ ওলাই আহিছে চামগুৰিত ভোটদানৰ হাৰ সন্তোষজনক কেনেকুৱা অনুভৱ কি ক'ব যেতিয়াই ভোটদানৰ হাৰ সন্তোষজনক আপুনি সকলোৱে গম পায় যে ইয়াৰ ফলাফল কি হ'ব পাৰে সদায় প্ৰতিষ্ঠান বিৰোধী সকলো আমাৰ আপোনালোকে চাওক ৰাইজৰ মুখৰ হাঁহিটোৱে আপোনালোকক প্ৰমাণ দিব যে এইবাৰ বিজেপি আৰু AGP কেণ্ডিডেট হিচাপে আমি জিকিম আপুনি ৰাইজৰ নিৰপেক্ষ ৰাইজৰ মুখৰ হাঁহিটো চাওকচোন সেই হাঁহিটোত আপোনালোকে সকলোখিনি গম পাই যাব খালপাৰাত গৈ পেলাই ৰকিবুল হুছেইনে আমাৰ হাতত যি খবৰ আছে যে তেওঁ দাবী ধমকি দিছিলে ফটো উঠাবলৈ দিছিলে বিজেপি কৰ্মীৰ তাৰপিছতে পৰিস্থিতি উদ্ভৱ হ'ল সেইদিনাও সাংবাদিকক তেওঁ প্ৰথমে তেওঁৱে উচতনি দিছিলে আটাইতকৈ ডাঙৰ কথা জল পটপটকৈ প্ৰমাণ তেখেতে কৈছে যে চৰ মাৰিব লাগে যোনে বিজেপি কৰে গতিকে এইজন ৰাজনৈতিক হিংসাৰ মুৰব্বী অসমত যদি ৰাজনৈতিক হিংসা আৰম্ভ কৰিছে সেইজন ৰকিবুল হুছেইন ডাঙৰীয়া ইজ এ PhD কিন্তু এইবাৰ তেখেতৰ এইবোৰ হিংসা চিংসা তেখেতৰ মানে ৰকিবুল হুছেইন ডাঙৰীয়াক যদি কেতিয়াবা PhD লয় তেখেতে কেনেদৰে ৰাজনৈতিক হিংসা কৰিব লাগে তাৰ ওপৰত তেখেতে PhD ল'ব লাগে অসমত গোটেই এটা অশুভ পৰম্পৰা সৃষ্টি ৰকিবুল হুছেইন ডাঙৰীয়াই কৰিছিল গতিকে এইজন ৰকিবুল হুছেইন ডাঙৰীয়া কথামতে এতিয়া কাম নহয় তেখেতে আগতে ভাবুকি দিছিল আজি বোলে খালপাৰাত গৈ ভাবুকি দিছিল ৰাইজ ওলাই আহিলে সকলো জেগাতে তেখেতে গো বেক ধনী পাইছে 24 বছৰ চামগুৰি ৰাজত্ব কৰা ব্যক্তিজনৰ এয়া পতনৰ আৰম্ভণি এয়া নিশ্চিতভাৱে দীপৰঞ্জন শৰ্মা যথেষ্ট উৎসাহী দেখিবলৈ পোৱা গৈছে তেওঁ কৈছে যিহেতু ভোটদানৰ হাৰ বেছি আৰু সাধাৰণতে ভোটদানৰ হাৰ বেছি হ'লে যিগৰাকী ব্যক্তি মই পুনৰ মাননীয় হুছেইন ডাঙৰীয়া চাওক আপুনি নিজকে সংস্কাৰ কৰক মইতো নকওঁ সন্যাস ল'বৰ কাৰণে আপুনি নিজকে সংস্কাৰ কৰক আপুনি জ্যেষ্ঠ ৰাজনীতিবিদ মইতো বাৰম্বাৰ আহ্বান জনাইছিলোঁ মোক আৰু তানজিলক আপুনি ভাল ৰাজনীতি শিকাওক মই ভাল ৰাজনীতি কৰোঁ তানজিল হুছেইনেও ভাল ৰাজনীতি কৰক আপুনি নিশিকালে বৰঞ্চ আপুনি চৰ মাৰিব শিকালে নিজকে গব্বৰ সিং বুলি ক'লে মানুহক সাংবাদিকক আক্ৰমণ কৰিব শিকালে গতিকে তেওঁ সন্যাস ল'ব নালাগে ৰাইজে তেখেতক সন্যাস দি দিছে নিশ্চয় মই এয়া আছিলে দীপৰঞ্জন শৰ্মা যথেষ্ট আত্মবিশ্বাসী আৰু যিহেতু পুৱাৰে পৰা ভোটদানৰ হাৰ যথেষ্ট সন্তোষজনক আৰু হাৰুণ ৰচিদ আৰু মেৰাজুল হক নামৰ দুজন কংগ্ৰেছ কৰ্মীয়ে তেওঁক আক্ৰমণৰ চেষ্টা চলাইছিলে সেই বিষয়ত ইতিমধ্যে গোচৰ ৰুজু কৰা হৈছে আৰু পূব কলিহামাৰীত তেওঁক আক্ৰমণ কৰাৰ চেষ্টা কৰিছিলে গতিকে চামগুৰিত যি বিক্ষিপ্ত ঘটনা সেইসমূহৰ পৰিৱৰ্তে কিন্তু ৰাইজো ওলাই আহিছে ভোটদান কৰিবলৈ আৰু এয়া এক শুভ লক্ষণ বুলি বিজেপি প্ৰাৰ্থীগৰাকীয়ে মন্তব্য কৰিছে সেয়া আছিল নীলোৎপল চামগুৰিৰ এটা ভোটকেন্দ্ৰৰ সমীপৰ পৰা আৰু বিজেপিৰ দীপৰঞ্জন শৰ্মা মন্তব্য আগবঢ়ালে তেওঁ মন্তব্য দিলে এইবাৰৰ নিৰ্বাচনত বিশেষকৈ চামগুৰি বা আন যিসমূহ সমষ্টি নিৰ্বাচনসমূহত বা চামগুৰিৰ যদি কথাই কওঁ মূল প্ৰাৰ্থীজন বা কংগ্ৰেছৰ মূল প্ৰাৰ্থীজনক সন্মুখলৈ আগবঢ়াই দিয়া নহ'ল বৰঞ্চ ৰকিবুল হুছেইনে চামগুৰিৰ এই নিৰ্বাচনক নিজৰ আত্মসন্মানৰ যুঁজ হিচাপে গণ্য কৰিলে বুলি বিভিন্ন বিশ্লেষকে ক'ব খোজে আৰু চামগুৰিৰ পৰাই সৰ্বাধিক ৰাজনৈতিক হিংসা বা নিৰ্বাচনী হিংসা আমি পৰিলক্ষিত কৰিলোঁ আজিৰ দিনটো চামগুৰি নিৰ্বাচনী হিংসাৰ পৰা মুক্ত হ'ব নোৱাৰিলে যিদিনাখন চামগুৰিবাসীয়ে ভোট দিবলৈ ওলাই আহিছিল সেইদিনাখনো নিৰ্বাচনী হিংসা আমি পৰিলক্ষিত কৰিলোঁ দুইটা দলে অভিযোগ দিছে প্ৰতি অভিযোগ দিছে এটা দলে আনটো দলৰ বিৰুদ্ধে অভিযোগ দিয়া পৰিলক্ষিত হ'ল 30তকৈ অধিক 11 বজালৈকে ভোটৰ শতাংশ চামগুৰিত তাৰ সমান্তৰালকৈ বঙাইগাঁৱতো 30তকৈ অধিক ভোটৰ শতাংশ গতিকে আমি জেনেৰেলাইজ কৰিব নোৱাৰোঁ ভোটৰ শতাংশ বেছি হ'লেই সেই ভোট প্ৰতিষ্ঠান বিৰোধী ভোট বুলি হাউটকৈ কৈ দিব পৰা নাযায় সচৰাচৰ তেনেধৰণৰ দেখা পোৱা যায় মই পুনৰ আহিছোঁ ষ্টুডিঅ'ৰ মজিয়ালৈ আমাৰ হাতত চাগৈ আৰু বেছি সময় নাই আলোচনা আগবঢ়াই লৈ যাম মই কংগ্ৰেছৰ প্ৰাৰ্থীগৰাকীৰ ওচৰলৈ আহিছোঁ সৰ্বভাৰতীয় পৰ্যায়ৰো আমি আলোচনা আগবঢ়াই লৈ গৈ আছিলোঁ সৰ্বভাৰতীয় পৰ্যায়তো আজি ক'ৰবাত লোকসভাৰ উপনিৰ্বাচন ক'ৰবাত বিধানসভাৰ উপনিৰ্বাচন আৰু ঝাৰখণ্ডত মূলতঃ বিধানসভাৰ নিৰ্বাচন সৰ্বভাৰতীয় পৰ্যায়ত কংগ্ৰেছৰ আপুনি স্থিতি বা কংগ্ৰেছ কোনখিনিত আছে বুলি ভাবে আপুনি চাওক যে ঝাৰখণ্ডত আপোনাৰ অমিত শ্বাহ ডাঙৰীয়া এটা বক্তব্য দিছে যদি তাত বিজেপি আহে তাত তেতিয়াহ'লে আপোনাৰ যিখিনি তেখেতে সন্দেহযুক্ত নাগৰিকৰ ওপৰত একশ্যন ল'ম বুলি কৈছে ঝাৰখণ্ডৰ পৰা এৰিলে অসমত সোমোৱাৰ এতিয়া সেই কথাটো আপুনি যদি অকণমান পিছলৈকে যায় যেতিয়া মাননীয় প্ৰধানমন্ত্ৰী ডাঙৰীয়াই যেতিয়া প্ৰথমে খানাপাৰা ফিল্ডত গৈছিল
যদি বিজেপি চৰকাৰ আহে কেন্দ্ৰত তেতিয়াহ'লে 16 মাহৰ ভিতৰত আমাৰ অসমৰ পৰা মানে যিখিনি পূৰ্ববংগীয় বা যি সন্দেহযুক্ত নাগৰিকক তেখেতসকলে বহিষ্কাৰ কৰিম বুলি কৈছিলে সেই কথাটো কণ্ট্ৰল যে কয় এটা কৰে এটা মই সেইটোৱে কৈছোঁ নিৰ্বাচনী ইছ্যু হিচাপে ব্যৱহাৰ কৰি সমস্যাটো সমাধান নকৰিব জুমলা বুলি ক'ব কেইদিনমান পিছত অমিত শ্বাহ ডাঙৰীয়া সেইটো জুমলা বুলি কৈ দিব যে এইটো নিৰ্বাচনী জুমলা হয় তে এই ধৰণৰ বক্তব্যৰ দ্বাৰাই আমি নাভাবোঁ সেই ঝাৰখণ্ডত মানুহে আপোনাৰ তেখেতসকলক মানে ভোট দিব বুলি কাৰণ যি ধৰণৰ তাত মানে সৰ্বভাৰতীয় যদি আপুনি চিন্তা কৰি চাই ভাৰতবৰ্ষত এতিয়া মূল্য বৃদ্ধি জুৰুলা হৈছে হয় প্ৰতিটো আপুনি এটা গেছৰ টেবলেটৰ দাম 140 টকা হৈ গ'ল যিটো টেবলেটৰ মূল্য আছিল 30 টকা 40 টকা কিমান আপোনাৰ 150% মানে 200% পৰ্যন্ত মেডিচিনৰ দাম বাঢ়ি গ'ল হয় আপোনাৰ সুগাৰ পেচেণ্ট যিবিলাক একদম ক্ৰিটিকেল বেমাৰ যিবিলাক সাধাৰণতে বয়সীয়াল মানুহবিলাকৰ সাধাৰণতে টেবলেটৰ দৰকাৰ হয় সেইবিলাকৰ দাম ইমান বাঢ়ি গ'ল খাদ্যবিলাকৰ ইমান বস্তুৰ দাম বাঢ়িলে তাৰপিছত আজি পিঁয়াজৰ মূল্য আপোনাৰ আজিৰ দিনটোত 75 টকা সাধাৰণ কিছুমান এটা বক্তব্যৰ কাৰণে যে মানুহে সেই কথাবিলাক যে পাহৰি যাব সেই ধৰণৰ কিন্তু হাৰিয়ানাত মূল্য বৃদ্ধি থকা স্বত্তেও হাৰিয়ানাত কিন্তু কংগ্ৰেছে আপুনি হাৰিয়ানাৰ কথাটো আপোনাক মই এতিয়া নকওঁ আজি যিহেতু নিৰ্বাচন চলি আছে পিছত এদিন মাতিব তেতিয়া মই ক'ম হাৰিয়ানাৰ খেলটো কি হৈছে তেতিয়া ক'ম আপুনি ঝাৰখণ্ডৰ কথা কৈছে গৃহমন্ত্ৰী অমিত শ্বাহে কৈছে চৰকাৰ গঠন যদি বিজেপিয়ে কৰে তাৎক্ষণিকভাৱে এখন কমিটি গঠন কৰিব কমিটিখনে একোজন বাংলাদেশী চিনাক্ত কৰিব এইখন চৰকাৰৰ দিনত কমিটি কেইজনে লাখৰ ওপৰত আছে সমান্তৰালকৈ আৰু এটা কথা কৈছে তেওঁ যিসকল অনুপ্ৰৱেশকাৰীয়ে স্থানীয় জনজাতীয় মহিলাৰ সৈতে বিবাহ পাশত আবদ্ধ হৈ মাটি দখলৰ চেষ্টা কৰিছে তেওঁলোকৰ বিৰুদ্ধেও কঠোৰ আইন অনা হ'ব আৰু মাটি ঘূৰাই দিয়াৰ ব্যৱস্থা কৰা হ'ব এনেধৰণৰ মন্তব্য কৰা হৈছে কিন্তু বৰ্মন ডাঙৰীয়া আপুনি যদি পৰিসংখ্যালৈ চায় আদিবাসী লোকৰ সংখ্যা ঝাৰখণ্ডত কিন্তু হ্ৰাস পাইছে আদিবাসী লোক আজিৰ তাৰিখত ঝাৰখণ্ডত আদিবাসীৰ জনসংখ্যা হৈছে 26% য'ত পূৰ্বতে 1947 চনত অধিক আছিল 30-35% আপুনি ত্ৰিপুৰালৈকে যাওক আদিবাসীৰ জনসংখ্যা হ্ৰাস পোৱাৰ অন্যতম কাৰণ অনুপ্ৰৱেশকাৰী হয়নে নহয় আমি নাজানো উচ্চ ন্যায়ালয়ৰ বিবেচনাধীন হৈ আছে বিষয়টো আৰু বহু কাৰণ হ'ব পাৰে কিন্তু আদিবাসীৰ জনসংখ্যা হ্ৰাস পাইছে আৰু বিজেপিয়ে সেইটোক এটা নিৰ্বাচনী ইছ্যু হিচাপে গ্ৰহণ কৰিছে গতিকে আপুনি কি ভাবে মই সেইটোৱে কৈছোঁ যে আদিবাসী তাত জনসংখ্যা হ্ৰাস পাইছে আপুনি যদি সমান্তৰালভাৱে আপুনি ত্ৰিপুৰা যায় তাত যিটো চাকমা জাতি আছিলে যিটো মানে সম্প্ৰদায় আছিল তেখেতসকলতো হ্ৰাস পালে তাত কোন গ'ল আজি ত্ৰিপুৰাখনে কোনে দখল কৰি ৰাখিছে সেই ধৰণৰ চিন্তা চৰ্চাবিলাকে আজি ভাৰতীয় জনতা পাৰ্টিৰ কিছুমান কাম কাজে এই কাম কাজবিলাকে ভাৰতবৰ্ষৰ কিছুমান ৰাজ্যত এইবিলাক অৰাজক সৃষ্টি কৰিছে সেই ধৰণৰ চিন্তা চৰ্চাবিলাক যদি নাইকিয়া হ'লে হয় তেতিয়াহ'লে এনেকুৱা নহ'লে হয় আগৰ মুখ্যমন্ত্ৰীজন মই চাওক প্ৰাক্তন মুখ্যমন্ত্ৰী আপোনাৰ সৰ্বানন্দ সোণোৱাল ডাঙৰীয়াৰ এটা বক্তব্য আছিল খুব সুন্দৰ বক্তব্য সেই বক্তব্যটো আমিও শ্ৰদ্ধা কৰিছিলোঁ যে পাহাৰ ভৈয়াম বৰাক ব্ৰহ্মপুত্ৰ এই যিটো বক্তব্য আছিল বা যি ধৰণৰ কাম তেখেতে কৰিব বিচাৰিছিল তেখেতকতো আঁতৰাই দিয়া গ'ল তাৰ মানে এইখন চৰকাৰে ভাল কাম কৰিব বিচৰা মানুহজনক তেখেতক আঁতৰাই গতিকে আপুনি ভাবে সৰ্বানন্দ সোণোৱাল ডাঙৰীয়াই ভাল কাম কৰিছিল মই তেখেতৰ সেই বক্তব্যটো সমৰ্থন জনাইছোঁ বক্তব্যটোৰ সমৰ্থন জনাই মই জামান ডাঙৰীয়া আপোনাৰ ওচৰলৈ আহিম কিন্তু বৰুৱা ডাঙৰীয়া এটা প্ৰতিক্ৰিয়া প্ৰকাশ কৰিব বিচাৰিছোঁ বিষয়টো হ'ল এনেকুৱা ধৰণৰ যে আজি নিৰ্বাচন অনুষ্ঠিত হৈ আছে ঝাৰখণ্ডত প্ৰথম পৰ্যায়ৰ নিৰ্বাচন আৰু আমাৰ 5টা বিধানসভা সমষ্টিৰ উপ নিৰ্বাচন আৰু অন্যান্য ৰাজ্যত উপ নিৰ্বাচন আজি কথা হ'ল যে আজি আমি ইছ্যুখিনি জাষ্টিফিকেশ্যন দিবলৈ যোৱাতকৈ আমি অলৰেডি ক'লোঁ কংগ্ৰেছৰ বক্তব্য জনসাধাৰণৰ ওচৰত ক'লে আমি ভাৰতীয় জনতা পাৰ্টিৰ যি বক্তব্য স্থিতি সেই স্থিতি জনসাধাৰণৰ ওচৰলৈ লৈ গ'লোঁ আজি জনাদেশৰ সময় আৰু পূৰ্বৰ প্ৰতিটো নিৰ্বাচনতে যদি আমি লক্ষ্য কৰিবলৈ যাওঁ তেতিয়াহ'লে কিন্তু ইতিমধ্যে জনসাধাৰণে এটা নিশ্চিত কৰিছে যে আমি এই দিশত স্থিতি গ্ৰহণ কৰিম গতিকে আজিৰ বিষয়টো হ'ব এনেকুৱা ধৰণৰ যে আমি জনতাৰ যিটো ৰায় সেই জনতাৰ ৰায়টোলৈহে আগবাঢ়িব লাগিব আজি ধৰক বিশ্লেষণেৰে আমি বিষয়খিনি যদি উত্থাপন কৰিব বিচাৰোঁ তেতিয়াহ'লে সেইটো আমি 23 তাৰিখৰ পিছলৈ যোৱাটো উচিত হ'ব আমাৰ বক্তব্য আমি কৈছোঁ এতিয়া স্পষ্ট কথা যে ঝাৰখণ্ডত যিটো জনগাঁথনিৰ ক্ৰমাগত যিটো সলনি সেই ঝাৰখণ্ডৰ জনগাঁথনিৰ ক্ৰমাগত সলনি কথাটো কোনেও অস্বীকাৰ কৰিব নোৱাৰে আজি যদি কিবা কাৰণত অন্য এখন ৰাজ্যত জনগাঁথনি সলনি হৈছে তাৰ কাৰণে যে ঝাৰখণ্ডৰ জনগাঁথনি সলনি হোৱাটো আপুনি জাষ্টিফাইড বুলি ক'ব যায় তেতিয়াহ'লে সেইটো ভুল কথা হ'ব গতিকে সেইটো একেবাৰে উচিত কথা নহয়
আজি কোনোবা এখন ৰাজ্যত জনগাঁথনি সলনি হ'ব নালাগিছিল ঠিক আছে জনগাঁথনি সলনি তাৰ কাৰণে ঝাৰখণ্ডত আজি জনগাঁথনি সলনি হৈছে সেই সত্যটোক আমি অস্বীকাৰ কৰিব নোৱাৰোঁ নহয় গতিকে এনেধৰণে যদি আমি এৰাই চলোঁ বিষয়সমূহ তেতিয়াহ'লেতো আমি ৰাজনৈতিক কৰ্মী হিচাপে আমি আমাৰ দায়িত্ব পালন কৰিব নোৱাৰিম হয় হয় মই এটা বাণিজ্যিক বিৰতি ল'ব লাগিব বিৰতিৰ পিছত আমি আলোচনা আগবঢ়াই লৈ যাম কিন্তু এই মুহূৰ্তত লৈছোঁ এটা বাণিজ্যিক বিৰতি অসমৰ 5টা সমষ্টিত উপনিৰ্বাচন কথা পাতি আছিলোঁ উপনিৰ্বাচনৰ সমান্তৰালভাৱে লোকসভাৰ উপনিৰ্বাচন কেৰালাত আৰু ৰাজস্থানত ক্ষমা কৰিব ঝাৰখণ্ডত বিধানসভাৰ নিৰ্বাচন প্ৰথম পৰ্যায় চলি আছে সকলো বিষয় সামৰি আলোচনা আগবঢ়াই লৈ যাম এই মুহূৰ্তত লৈছোঁ এটা বাণিজ্যিক বিৰতি শীঘ্ৰে ঘূৰি আহিম